Hello everyone, welcome to Equipath. সকলোকে এটি নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আৰু অলৰেডি আমি যেটো এটা টাৰ্গেট লৈছিলো 8 দিনৰ 8টা ক্লাছৰ ষ্টাডি প্ল্যান আৰু তাৰ আমাৰ 4টা ক্লাছ অলৰেডি আপলোড হৈ গৈছে যি সকলে চোৱা নাই সকলোকে এবাৰ জনাই দিও যে এটো এটা শিডিউল আমাৰ এটা স্কেডিউল এটা ষ্টাৰ্ট হৈছিল য'ত আমি প্ল্যান বনাইছিলো 8টা ক্লাছৰ ভিতৰত গোটেইখিনি সিসাতৰ ইম্পৰ্টেন্ট কোৱেশ্চন ইম্পৰ্টেন্ট মানে এনেকৈ ধৰি লব পাৰা যে এক্সামত পাস কৰিব লগাকৈ যিমানখিনি মাৰ্কস লাগে সেইখিনি যাতে এইকেইটা ক্লাছৰ পৰা কভাৰ হয় তো হেতু প্ল্যান আছিল আৰু হেতু প্ল্যানৰ আজি আমাৰ 5 নম্বৰটো ক্লাছ হ'ব যেটো ক্লাছৰ আমাৰ লাষ্ট ক্লাছত যদি আমি চাও লাষ্ট ক্লাছৰ আমাৰ টাৰ্গেট আছিল 1 জুন আছিল আৰু হিদিনা আমাৰ টাৰ্গেট আছিল প্ৰফিট এণ্ড লছ টাইম স্পীড এণ্ড ডিসটেন্স ওকে এটা আজিৰ আমাৰ প্ল্যান থাকিব আজিৰ হেতু চেপ্টাৰ এই দুটা চেপ্টাৰৰ আমাৰ কিমানখিনি কমপ্লিট হৈছিল আমাৰ প্ৰথম 4টা টাইপ অফ কোৱেশ্চন কভাৰ হৈ গৈছিল এতিয়া বৰ্তমান আজিৰ ক্লাছত বাকি আছে এসপি সেম কনসেপ্ট quantity based question profit equal discount concept আৰু লগতে successive selling তো এই 4টা মেইন পইণ্ট আৰু লগতে মই আৰু এটা এডিশনাল পইণ্ট এতে এড কৰিব বিচাৰো হেতু হৈছে successive discount তো মানে এটা বস্তুৰ ওপৰত দুটা যেতিয়া ডিসকাউন্ট দিয়া হয় তেতিয়া কি কৰা হয় বাৰু যে নহওক তো আমাৰ এই 4টা মেইন টাইপ অফ কোৱেশ্চন আজি বাকি আছে হয়তো তোমালোকৰ এনেকুৱা ফিল হ'বও পাৰে যে প্ৰফিট এণ্ড লছ চেপ্টাৰটোৰ ইমান বিলাক কোৱেশ্চন কিয় চাব লগা হৈ আছে ইয়াৰে ভিতৰত খুব ইম্পৰ্টেন্ট কোৱেশ্চন দুটামান চালে নহব জানো হেতু একচুয়ালি প্ৰেডিক্ট কৰাটো অকমান দিগদাৰ হৈ যায় আমি প্ৰফিট এণ্ড লছৰ যিমানখিনি পাৰো বেছিকৈ পঢ়ি থব লাগিব কাৰণ এক্সামত ইয়াৰে বহুত সৰু সৰু টাইপ অফ কোৱেশ্চন থাকে আৰু যদি ভালদৰে তোমালোকে লাষ্ট ক্লাছটো চাইছা তেতিয়া তোমালোকে গম পাবা যে ইয়াৰে টাইপস যিবিলাক আছে টাইপস বিলাকৰ মাজত বহুত বেছি ডিফাৰেন্স নাই আমি এটা টাইপ বুজি পালে সেকেন্ড টাইপটো বহুত সোনকালে বুজিবলে বেছি অসুবিধা নহয় আৰু যদি আমি চাও লাষ্ট ক্লাছৰ আমাৰ এইখিনি আছিল তো এতিয়া আজিৰ ক্লাছৰ আমাৰ বস্তুখিনি আৰম্ভ কৰিছো একদম প্ৰথম কোৱেশ্চনটো হৈছে এটাতে এসপি সেম কনসেপ্ট সেলিং প্ৰাইস সেম হলে কি কৰিব লাগে বাৰু তো আজি আমাৰ গোল থাকিব আজি এই ক্লাছটোৰ মেইন টাৰ্গেট থাকিব প্ৰফিট এণ্ড লছৰ যিখিনি ৰৈ আছে সেইখিনি কমপ্লিট কৰা লগতে টাইম স্পেন ডিসটেন্সৰ খুব ইম্পৰ্টেন্ট কোৱেশ্চন গোটেইখিনি কভাৰ কৰা ওকে বাকি আমাৰ নেক্সট ক্লাছৰ আমি আহি যাম ট্ৰিগনোমেট্ৰি জিওমেট্ৰি মেনচুৰেশন সেইখিনি ফালে আৰু সেইখিনি কমপ্লিট হোৱাৰ পাছত আমি অলমোস্ট ক'ব পাৰিম যে ম্যাথছ খিনি কমপ্লিট আৰু ম্যাথছ কমপ্লিট হোৱাৰ পাছত ৰিজনিংত এনেও আমাৰ বহুত বেছি টাইম নালাগে ওকে তো স্টাৰ্ট কৰিছো এসপি সেম কনসেপ্টৰ হৈতে এটো হয়নো কি এসপি সেম কনসেপ্টটো কেনেকুৱানো এটো কেনেকৈ কাম কৰে ইয়াতে আমাৰ কি ক'ব কিছুমান কোৱেশ্চনত তোমালোকে দেখিবা আমাক বস্তু এটাৰ বেচা দাম সমান বুলি কয় বেচা দাম ঠিক আছে সেলিং প্ৰাইস অফ টু আইটেম ইজ ইকুৱেল এনেকুৱা টাইপৰ কথা এটা ক'ব এটা কোৱেশ্চনত ল্যাঙ্গুৱেজ বিলাক বেলেগ বেলেগ হ'ব কোৱেশ্চনৰ কথাবিলাক আমাক ঘূৰাই পকাই ক'ব কিন্তু তোমালোকে সেই ল্যাঙ্গুৱেজটো কোৱেশ্চনত পঢ়িলে গম পায়ে যাবা যে মৰেলটো কি কোৱেশ্চনত আমাক ক'ব ডাইৰেক্টলি হোক বা ইনডাইৰেক্টলি হোক কেতিয়াবা আমাক ডাইৰেক্টলি ক'ব যে দুটা বস্তু আছে দুখন কিতাপ আছে দুখন বাইক আছে দুটা মোবাইল ফোন আছে দুয়োটাৰ কিনা দাম সমান সরি কিনা দামটো আমাৰ হৈ গৈছে বেচা দাম এটো এসপি ন এসপি হলে কি হ'ব বেচা দামৰ কথা কৈছো তো দুয়োটা বস্তুৰে বেচা দাম সমান বুলি আমাক ক'ব ঠিক আছে এটো হল ডাইৰেক্ট ওয়ে আমাক ডাইৰেক্টলি কৈছে যে দুটা মোবাইলৰ বেচা দাম সমান আৰু কিছুমান কোৱেশ্চনত এনেকৈ ক'ব যে দুটা মোবাইল 10,000 টকাৰ দৰত বিক্ৰী কৰা হৈছে এটা এইটো ইনডাইৰেক্টিভ ওয়ে এটো আমাক ডাইৰেক্টলি কোৱা নাই যে দুয়োটা দাম সমান কিন্তু আমাক কৈছে যে দুয়োটা মোবাইলৰে দাম 10,000 টকা প্ৰতিটোৰে 10,000 টকাত বিক্ৰী কৰিছে এজন মানুহৰ হাতত দুটা মোবাইল ফোন আছে দুয়োটা 10,000 টকাত বিক্ৰী কৰিছে আৰু এইটোৰ যদি আমি মিনিংটো বুজিবলৈ যাও এইটোৰ মিনিংটো একেই হয় যে সেলিং প্ৰাইস সেম দাম দুটা একে মানে কি সেলিং প্ৰাইস সেম তো এক্সামত তোমালোকক যদি কয় যে দুটা বস্তু 8,000 টকাত বিক্ৰী কৰা হৈছে মানে বুজি পাই যাবা যে দুয়োটা বস্তু বেচা দাম সমান যদি ডাইৰেক্টলি কয় যে দুয়োটা বস্তুৰ বেচা দাম সমান এটাতো খুব ভাল কথা ওকে এটা কোৱেশ্চনটো কেনেকুৱা ধৰণৰ হ'ব আমি কেনেকৈ সলভ কৰিব লাগিব আমাক ক'ব যে দুটা বস্তু আছে যি কোনো দুটা বস্তু হ'ব পাৰে ঠিক আছে যি কোনো দুটা বস্তু এক্সামত তোমাক কিতাপ ক'ব পাৰে মোবাইল ক'ব পাৰে বাইক ক'ব পাৰে যি কোনো ঠিক আছে কৈ পেলাই ক'ব যে দুয়োটা বস্তুৰে বেচা দাম 10,000 টকা দুয়োটা বস্তুৰে ইচ সেলিং প্ৰাইস অফ ইচ টু ফোন বা ইচ টু বুক was 10,000 ঠিক আছে ইচ দুটা বস্তুৰে দাম 10,000 বুলি কৈ দিলে নেক্সট আমাক কি ক'ব যদি এটা বস্তু মানে প্ৰথম মোবাইলটো সাপোজ এটা মোবাইলত 10% লাভ হৈছে এটা মোবাইলত 10% প্ৰফিট আৰু এটা ফোনত কি হৈছে 20% লোকসান 20% লস এটা তোমালোকে ইয়াৰে পৰা ক'ব লাগে যে মানুহজনৰ টোটেলত কি হল লাভ হল নে লোকসান হল মই এটা কাম কৰিছো অকনমান কোৱেশ্চনটো বেছি মিলাকৈ দি দিম ন বেছি মিলাকৈ দিলে তোমালোকৰ কাৰণে সুবিধা হ'ব তো মই কৈ দিলো 12,000 হৈছে আমাৰ মোবাইলটোৰ দাম ঠিক আছে দুটা মোবাইলৰ বেচা দাম এটো হৈছে বেচা দাম 12,000 টকা আৰু 12,000 টকা বিক্ৰী কৰাৰ ফলত এটা মোবাইলত মানুহজনৰ 10% ওকে 10% নে 20% 20% লাভ হৈছে আৰু আন এটা মোবাইলত মানুহজনৰ 20% লোকসান হৈছে ঠিক আছে এইটো কোৱেশ্চন তো ইয়াতে আমি তোমালোকে দেখি আছা আমাক কৈছে দুটা মোবাইল ফোন আছে দুটা মোবাইল ফোনৰ বেচা দাম সেলিং প্ৰাইস অফ টু ফোনস was 12,000 rupees each if on the first phone
person gains 20% profit and in the second phone he loses 20%. এইটো কৈ দিলে আমাক যে প্ৰথম মোবাইলটোত 20% লাভ হৈছে, সেকেন্ডটো 20% লোকচান হৈছে। আমাক এতিয়া ক'ব যে মানুহজনৰ ওভাৰঅল কি হ'ল, ওভাৰঅল এন্ড অফ দা ষ্টৰী, কাহিনীটোৰ শেষত মানুহজনৰ লাভ হৈছে নে লোকচান হৈছে। তো এইটোক আমি কওঁ কিহৰ, সেলিং প্ৰাইচ সেম কনসেপ্ট। ইয়াতে তোমালোকে কি কৰিব লগা কাম থাকে, তোমালোকে চোৱা ইয়াতে 20% প্ৰফিট বুলি কৈছে, পাৰ্চেন্টেজত আমি সলভ কৰিব ট্ৰাই কৰিব লাগে। পাৰ্চেন্টেজত কেনেকে সলভ কৰে, তাৰ কাৰণে আমি যিকোনো এটা বস্তুৰ, সকলোৱে জানা চাগে আমি যিকোনো এটা বস্তুৰ কিনা দাম কি বুলি ধৰো, যিকোনো এটা বস্তুৰ কিনা দাম সদায় আমি 100% বুলি ধৰো, হয়নে 100%। ঠিক তেনেদৰে যদি কিনা দাম 100% হয়, বেচা দাম কি হ'ব লাগিব যাতে 20% লাভ হয়। তোমালোকে পাৰ্চেন্টেজৰ সদায় সলভ কৰিবা। যদি এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত আহে, তোমালোকে এটা বস্তু মাইন্ডত ৰাখিবা যে আমি এই কুৱেশ্যনটো সলভ কৰাৰ কাৰণে পাৰ্চেন্টেজৰ বাহিৰে বেলেগ একো মেথড ব্যৱহাৰ নকৰো, পাৰ্চেন্টেজটো খুব ধুনীয়াকৈ ইউজ কৰিম আৰু ইউজ কৰি আমি এনসাৰ খুব ধুনীয়াকৈ উলিয়াব পাৰিম। এতিয়া ইয়াতে আমাক কৈ আছে এটা ফোনত 20% লাভ হৈছে, তো ইয়াৰে মিনিংটো কেনেকুৱা, যদি 100% দামত কিনিছিল তেতিয়াহ'লে বিক্ৰী কৰিব 120%ত হ'ল। তো আমি ইয়াতে গম পাই গলো যে 100%ত কিনিছিল, 120ত বিক্ৰী কৰিব, তেতিয়াহে 20% লাভ হ'ব। ঠিক তেনেদৰে ইয়াতে কৈছে 20% লোকচান, ইয়াৰে মিনিং কি, ইয়াৰে মিনিংটো হৈছে যদিহে এই দ্বিতীয় ফোনটোৰ কথা কৈছে, এইটো হৈছে প্ৰথম মোবাইল, এইটো হৈছে দ্বিতীয় মোবাইল, সেকেন্ড মোবাইলটোৰ যদি কিনা দামটো মই 100% বুলি ধৰি লওঁ, বেচা দাম কিমান হ'ব, তো ইয়াতে বেচা দাম হ'ব 80%, হ'বনে নাই। এতিয়ালৈকে মই কিবা ডাঙৰ কাম কৰিছো, একো ডাঙৰ কাম কৰা নাই। মই আকৌ এবাৰ ৰিপিট কৰি আছো, ভালদৰে শুনি যোৱা। এক্সামত আমাক ক'ব যে এজন মানুহে দুটা বস্তু বিক্ৰী কৰিছে, হ'ল দুটা বস্তু বিক্ৰী কৰিছে, আৰু সেই দুটা বস্তুৰে বেচা দাম আইদাৰ কি ক'ব, সমান, যে দুটা বস্তুৰ বিক্ৰী মূল্য সমান, সেলিং প্ৰাইচ অফ টু আইটেম ওয়াজ সেম, আৰু নহলে কি ক'ব, সেলিং প্ৰাইচ অফ টু আইটেম ওয়াজ 10,000 rupees each, মানে দুটা বস্তুৰে বেচা দাম কিমান, 10,000 টকা প্ৰতিটোৰে বা 12,000 টকা প্ৰতিটোৰে। ইয়াৰ মিনিং কি, যে সেলিং প্ৰাইচ সেম। আৰু লগতে আমাক ক'ব যে এটাত লাভ হৈছে, এটাত লোকচান হৈছে, তো ওভাৰঅল মানুহজনৰ কি হয়। এতিয়া এনেকুৱা কোনো কথা নাই যে এইটো কুৱেশ্যনত সদায় এটাত লাভে হ'ব এটাত লোকচান হ'ব, এনেকুৱা হ'ব পাৰে যে দুটাত লোকচান হৈছে, এনেকুৱা হ'ব পাৰে যে প্ৰথমটোতো লাভ হৈছে, সেকেন্ডটোতো লাভ হৈছে। আমাক যিকোনো ক'ব পাৰে, আমাৰ প্ৰথমটোত লাভ হৈছে, সেকেন্ডটোতো লাভ হ'ব পাৰে, প্ৰথমটোত লোকচান হৈছে, সেকেন্ডটোতো লোকচান হ'ব পাৰে, এনেকুৱা হ'ব পাৰে প্ৰথমটোত লাভ, সেকেন্ডটোত লোকচান। তো যিকোনো ধৰণৰ সিচুৱেশন আহিব পাৰে। আমি কেৱল প্ৰথম মোবাইলটোৰ কিনা দাম আৰু বেচা দামটো উলিয়াব লাগে, কিহত, পাৰ্চেন্টেজত। ঠিক তেনেদৰে সেকেন্ড মোবাইলটো কিনা দাম আৰু বেচা দাম। মই আগতেও কৈছিলো যে কিনা দাম যিকোনো এটা কুৱেশ্যনত, যিকোনো কুৱেশ্যন নাহক কিয় এক্সামত, কিনা দামটো সদায় 100%। এতিয়া কিনা দামক মই 100% ধৰি ললো, ইয়াতেও কিনা দাম 100%। বেচা দাম কি হ'ব, যদি লাভ হোৱা বুলি কৈছে মানে 120, যদি লোকচান গলেহেঁতেন কমাই দিলোহেঁতেন, ঠিক আছে। তো ইয়াতে লোকচান গৈছে, কমাই দিছো, হ'ল। এতিয়া আমি ইয়াতে দুটা ৰেচিঅ পাই আছো। এতিয়া নেক্সট তোমালোকৰ কাম কি থাকিব, ইয়াৰে পৰা অনুপাত উলিয়াব লাগে, অনুপাত, ঠিক আছে। অনুপাত উলিয়াব জানিবা সকলোৱে, অনুপাত উলিয়াই লোৱা। অনুপাত কিমান আহিব, এইটোক যদি তোমালোকে কাট কৰি দিয়া, তোমালোকে দেখিবা 20ৰে এইটোক যাব 5 বাৰ, পাৰ্চেন্টেজ ডাইৰেক্টলি কাট খাই যাব, হয়নে, আৰু এইটোক যাব 6 বাৰ, তো 5:6। এইটোক যদি আমি অনুপাতত কনভাৰ্ট কৰো, এইটো আহিব 5:4। এতিয়া চোৱা, মই অনুপাতত কনভাৰ্ট কৰিলো, মই অনুপাতত কনভাৰ্ট কৰা হৈ গ'ল। নেক্সট আমাক কুৱেশ্যনত কি কৈছিলে, কুৱেশ্যনত কৈছিলে যে বস্তু দুটাৰ বেচা দাম কিমান, 12,000 টকা প্ৰতিটোৰে। যদি প্ৰতিটো বস্তুৰে 12,000 টকা বেচা দাম হয়, তেতিয়াহ'লে ইয়াতে যিটো বেচা দাম আছে সেলিং প্ৰাইচ, ইয়াতে যিটো সেলিং প্ৰাইচ আছে, এই দুটা সেম হ'ব লাগিছিল নে নাই। যিটো কুৱেশ্যনৰ কনচেপ্টটোৱে তেনেকুৱা, বেচা দাম সেম, আৰু বেচা দাম সেম বুলি কৈছে মানে ইয়াতে যিটো সেলিং প্ৰাইচ আমি দেখি আছো, বা ইয়াতে আমি যিটো সেলিং প্ৰাইচ দেখি আছো, এটা বেলেগ বেলেগতো হ'ব নোৱাৰে, সেম হ'ব লাগিব ন। কুৱেশ্যনত কৈ আছে 12,000 টকা দুয়োটাৰ দাম, মানে সেলিং প্ৰাইচ ইয়াতে সেম আহিব লাগিব। তো আমি কি কৰিব লাগে, এছপিৰ ভেলু সমান বনাব লাগে। বুজি পালা সকলোৱে, যে আমি সেলিং প্ৰাইচৰ ভেলুটো সমান বনাব লাগে। সমান কেনেকৈ বনাম, তাৰ কাৰণে আমি ইয়াৰে লগত কিবা পূৰণ কৰিম, ঠিক আছে, আৰু ইয়াৰে লগত কিবা পূৰণ কৰিম, কৰি পেলাই সমান বনাবলৈ ট্ৰাই কৰিম। এতিয়া মই যদি ইয়াতে যদি 6ৰ লগত এটা 2 পূৰণ কৰি দিওঁ, কি হ'ব নো, 6 2 12। ঠিক তেনেদৰে মই যদি 4ৰ লগত এটা 3 পূৰণ কৰি দিওঁ, 4 3 12। মিলি গৈছে নে। মোৰ গ'লটো কি, আমাৰ গ'লটো হৈছে সেলিং প্ৰাইচটো সমান বনাব লাগে। তো ইয়াতে কি পূৰণ কৰিব লাগে সেইটো তোমালোকে চাই ল'ব লাগিব। তাৰ কাৰণে কি কৰিব পাৰিবা, লসাগু ল'ব পাৰিবা, যে 6 আৰু 4ৰ লসাগু কিমান, 6 আৰু 4ৰ লসাগু হৈছে 12। তো সেইকাৰণে আমি কি কৰিছো, 4টোকো 12 বনাবলৈ চেষ্টা কৰিছো, আৰু 6টোকো 12 বনাবলৈ চেষ্টা কৰিছো। এতিয়া কি হ'ল, এইটো 12 বনি গ'ল, এইটো 12 বনি গ'ল। এতিয়া ইয়াতে তোমালোকে দেখিছা 3 এটা পূৰণ কৰিছিলো ন। অনুপাতৰ এটা নিয়ম আছে, যে যদি ৰাইট চাইডত পূৰণ কৰা হয়, লেফট চাইডতো কৰিব লাগিব, অৰ্থাৎ এইটো হৈ গ'ল 15, এইটো হৈ গ'ল 12। ইয়াতে এইফালে 2 এটা পূৰণ কৰিছো, তো এইপিনেও এটা 2 পূৰণ কৰিব লাগিব, অৰ্থাৎ ইয়াতে হৈ গ'ল 10, ইয়াতে হৈ গ'ল 12। এতিয়া তোমালোকে দেখা পাই আছা যে সেলিং প্ৰাইচ কিমান, সেলিং প্ৰাইচ প্ৰথম মোবাইলটোৰ হৈছে 12 টকা, দ্বিতীয় মোবাইলটো কিমান, এইটোৰ 12 টকা, ঠিকে আছে। তো সেলিং প্ৰাইচ দুয়োটাৰে সমান, সেলিং প্ৰাইচ দুয়োটাৰে সমান।
এতিয়া কিনা দাম কি হ'ব কিনা দাম চোৱা এটাৰ আছে 10 টকা কিনা দাম এটাৰ আছে 15 টকা ঠিক আছে কিনা দাম এটাৰ আছে 10 টকা এটাৰ আছে 15 টকা তো আমি যদি চাও আমি যদি ইয়াৰে পৰা যদি উলিয়াব বিচাৰো যে কিনা দাম কিমান আমি কিনা দামো উলিয়াব পাৰিম আমি এতিয়া ক'ব পাৰিম যে এইটো হৈছে বেচা দাম ন এইটো 12 অনুপাত তো আমি ডাইৰেক্টলি এটা ক'ব পাৰিম যে 12 অনুপাত 12 ৰেশিও সমান হ'ব 12000 টকা কি আছিল বেচা দাম 12000 টকা আছিল ন তো 12 অনুপাত সমান হৈ যাব 12000 টকা আৰু ইয়াৰে পৰা আমি r ইকুৱেল কৈ দিলো কিমান r ইকুৱেল আহি যাব 1000 আৰু r ৰ ভ্যালুটো আহি গলে আমি ক'ব পাৰিম যে প্ৰথম মোবাইলটো যেটো ফাৰ্স্ট মোবাইল আছিল হেতু দাম কিমান কিনা দাম 10 পূৰণ 1000 অৰ্থাৎ 10000 টকা প্ৰথম মোবাইলটো কিনা দাম 10000 দ্বিতীয় মোবাইলটোৰ কিনা দাম কিমান 15 পূৰণ 1000 তো 15000 তো আমি আলটিমেটলি দুটা ফোনৰে বা দুটা কিবা কিতাপ বুলি ক'ব পাৰে এক্সামত সাইকেল ক'ব পাৰে তো যিয়ে নকওঁ আমি আলটিমেটলি দুটা বস্তুৰে কিনা দাম উলিয়াব পাৰিম আমি দুটা বস্তুৰে কিনা দাম উলিয়াব পাৰিম কেনেকে আমি যেতিয়া ইয়াতে ৰেশিও কেইটাত সেলিং প্ৰাইস সমান বনাই দিম আৰু যদি কোনোবাই যদি কয় যে ইয়াতে মানুহজনৰ ওভাৰঅল কি হৈছে প্ৰফিট হৈছে নে লোকচান হৈছে কেনেকৈ গম পাবা তো ওভাৰঅলৰ কাৰণে তোমালোকে কি কৰিব লাগিব কিনা দাম দুটা যোগ কৰি দিয়া কাৰণ চোৱা এইটো হৈছে এটা মোবাইলৰ কিনা দাম এইটো হৈছে এটা মোবাইলৰ কিনা দাম টোটেল কিমান টকা হৈছে নো 15 যোগ 10 কিমান টকা গ'ল 15 আৰু 10 যোগ কৰিলে কি হ'ব টোটেল কিনা দাম কিমান আহি গ'ল টোটেল কিনা দাম হৈছে 25 টকা 15 দয় 25 আৰু বেচা দাম কিমান নো দুটা মোবাইল বিক্ৰী কৰাৰ পিছত কিমান পইচা পাইছে ইয়াতে চোৱা এইটো হৈছে 12 এইটো 12 আমি অনুপাতত সলভ কৰি আছো দেই আমি এই 12000 টোৰ ফালে যোৱাই নাই মই কি কৈছো যে এইটো হৈছে এটা মোবাইলৰ কিনা দাম 15 টকা এইটো হৈছে এটা মোবাইলৰ কিনা দাম 10 টকা ওকে বেচা দাম এটা মোবাইলৰ 12 এইটোৰো 12 মানে 12 যোগ 12 কিমান হ'ব 24 টকা মানে আলটিমেটলি আমি গম পাই গলো যে 25 টকা আছিল কিনা দাম দুটা ফোনৰ আৰু 24 টকা হৈছে বেচা দাম তো কিমান টকাৰ পাৰ্থক্য আহিছে 1 টকা এটা ডিফাৰেন্স আহিছে 1 টকা এটা ডিফাৰেন্স আহিছে নে নাই আৰু এই 1 টকাটো কি কমি গৈছে মানে এইটো লোকচান কাৰ তুলনাত কমিছে 25 টকাৰ তুলনাত কাৰণ কিনিছিল 25 টকাত তো 25 ৰ ওপৰত 1 এটা আহি গল ইনটু 100 ইয়াৰে পৰা আমি আনসাৰ উলিয়াই দিম 4% অৰ্থাৎ মানুহজনৰ 4% কি হৈছে লোকচান কিমান পাৰ্সেন্ট লোকচান 4% লোকচান আশা কৰো ক্লিয়াৰ সকলোৰে মই এটাই কোৱেশ্চন লৈছো ইয়াতে এটাই এক্সাম্পল লৈছো যদি কাৰোবাৰ কিবা কনফিউজন থাকে তোমালোকে মোৰ টেলিগ্ৰাম চেনেল মই আগতেও মেনশন কৰি থৈ দিছো মেথছ বাই নিৰ্মল স্যাৰ সাৰ্চ কৰিবা তাত তোমালোকে জনাব পাৰিবা মোক তোমালোকৰ ডাউটছ বিলাক আৰু লগতে ভিডিওটো তোমালোকৰ হাতত যিৰুকে থাকিব অকনমান ৰিভাইন্ড কৰিলেও বুজি পাই যাবা মেথডটো খুব সিম্পল হয় হয়তো স্টাৰ্টিংত তোমালোকৰ অলপমান টাফ লাগিব পাৰে কিন্তু অকনমান ভালদৰে ফোকাস কৰিলে গম পাবা যে এইটো মেথডটো বহুত বেছি বেনিফিচিয়েল বা বহুত বেছি ধুনিয়া হয় বেছি টাইম নামাক নালাগে সলভ কৰিবলৈ তো ইয়াতে আমাক এক্সামত কেৱল মনত ৰাখিবা যে যদি সেলিং প্ৰাইস সমান হয় আমি কি কৰিব লাগে প্ৰথমতে এই ৰেশিওটো বনাব লাগে আৰু অনুপাতটো ওলোৱাৰ পিছত নেক্সট সকলোতকৈ ইম্পৰ্টেন্ট পইণ্টটো হৈছে সেলিং প্ৰাইস সমান বনাব লাগিব কাৰণ সেলিং প্ৰাইস সমান বুলি কোৱেশ্চনতে কৈছে আমি ইয়াতে সেলিং প্ৰাইস যিমান আছে ইয়াতেও সমান বনাব লাগিব কেনেকৈ সমান বনাম তাৰ কাৰণে লসাগু ল'ব লাগিব কাৰ 6 আৰু 4 ইয়াতে লসাগু লৈছো আৰু লাষ্টত কি কৰিম দুটা কিনা দাম যোগ কৰি দিম মানে টোটেল কিনা দাম কিমান হ'ল এটা ইয়াতে 15 টকা কিনা দাম এইটো 10 টকা তো 25 টকা হৈ গৈছে ঠিক তেনেদৰে বেচা দামটো আমি যোগ কৰি পেলাই ওলাই দিম 24 টকা বেচা দাম তো অৰ্থাৎ 25 টকাত কিনি 24 টকাত বিক্ৰী কৰিছে তাৰ পৰা ডাইৰেক্টলি আমি ওভাৰঅল প্ৰফিট হল নে লোকচান হল সেইটো আমি ডাইৰেক্টলি উলিয়াব পাৰিম তো ঠিক আছে তো ওভাৰঅল প্ৰফিট নে লোকচান আমি ডাইৰেক্টলি উলিয়াব পাৰিম আৰু ইয়াৰে কাৰণে আমি এই 12000 টকাটোৰ আমাৰ প্ৰয়োজনে নাই এই যেটো ডাটা ইয়াতে দিয়া আছে ন এইটো দিয়াৰ প্ৰয়োজনে নাই এইটো নিদিলেও আমাৰ কথা নাই আমাক এইটো নিদিলেও কথা নাই যে 12000 টকা দিউতাৰ বেচা দাম এইটো নিদিয়াকৈও আমি ওভাৰঅল মানে অৱশেষত দোকানীজনৰ কি হল লাভ হল নে লোকচান হল সেইটো আমি উলিয়াব পাৰিম এই 12000 টোৰ ইউজ নাই ইয়াতে ঠিক আছে তো এক্সামত ম্যাক্সিমাম ষ্টুডেন্টে এইটো ইউজ কৰিব যায় গলে কি হয় কোৱেশ্চন বহুত লেংৰি হয় আৰু কেতিয়াবা ক্যালকুলেশনটো ইমানে ট্ৰিকি কৰি দিয়ে যাতে তোমালোকে ক্যালকুলেশন কৰিব গলে তো আনসাৰ আহাটো বেছিহে টান তো তাতকে বেটাৰ তোমালোকে এইটো মেথডতে কৰিবা এইটো মেথড বেষ্ট হয় ওকে আৰু যদি 12000 টো ইউজ কৰিব লগা হয় ইউজ কৰিলে তোমালোকে কি কৰিব পাৰিবা তোমালোকে দুটা বস্তুৰে বেলেগ বেলেগ কিনা দাম ন দুটা বস্তুৰ কিনা দামও উলিয়াব পাৰিবা এৰে যেনেকৈ মই কৈ দিলো যে প্ৰথমটো মোবাইলৰ কিনা দাম 10000 টকা দ্বিতীয়টো মোবাইলৰ কিমান 15000 টকা কেনেকৈ উলিয়ালো এইটো চোৱা 12 ৰেশিও 12 ৰেশিও সমান 12000 তো এখিনি ইউজ কৰি পেলাই তোমালোকে দুটা বস্তুৰে কিনা দামও উলিয়াব পাৰিবা ওকে ডান আশা কৰো ক্লিয়াৰ নেক্সট আইছো নেক্সট কনসেপ্টৰ মিনে নেক্সট কনসেপ্ট কি আছিল নেক্সট আছিল কোয়ান্টিটি বেসড কোৱেশ্চন এটা কোয়ান্টিটি বেসড কোৱেশ্চন বুলি কলে কি বুজা যায় কোয়ান্টিটি বেসড কোৱেশ্চনৰ আমাৰ এক্সামত ডাইৰেক্টলি ক'ব এজন মানুহে ইমান কেজি বস্তু ইমান টকাত কিনিছিল ঠিক আছে মানে ইয়াতে কি হয় আমাক কোয়ান্টিটিৰ কথা ক'ব আমি এতিয়ালৈকে আমি যিমান কোৱেশ্চন কৰিছো তাৰ আমাক কেতিয়াও কোৱা নাই যে এজন মানুহে 10 ডাল পেন্সিল কিনিছিল বা 50 খন কিতাপ কিনিছে ঠিক আছে 30 টা কল কিনিছে বা 30 কেজি আপেল কিনিছে তেনেকুৱা ধৰণৰ কথা এতিয়ালৈকে কোৱা নাই কিন্তু ইয়াতে তোমালোকে দেখিবা কোয়ান্টিটি বেসড কোৱেশ্চন আমাক কোয়ান্টিটিৰ কথা ক'ব আমাক ক'ব যে এজন মানুহে 10 কেজি আপেল কিনিছে আমাক ক'ব এজন মানুহে 10 খন কিতাপ কিনিছে তো এনেকুৱা ধৰণৰ কিছুমান কথা মেনশন কৰিব সেই কাৰণে আমি কোয়ান্টিটি বেসড কোৱেশ্চনত আমি কোয়ান্টিটি বেসড কোৱেশ্চনৰ সকলোকৈ ডাঙৰ চিনাকি হেইটোৱে
যে আমাক ক'ব ইমানটা চকলেট কিনিছে, ইমানখন কিতাপ কিনিছে, তাত কোৱান্টিটি থাকিব মানে ইমানখন ইমানটা এনেকুৱা ইমান কেজি। বুজি পালা কথাটো? এতিয়ালৈকে আমি যিমানখিনি আলোচনা কৰিছিলো ইমানটা কোৱান্টিটিৰ কথা নাহে, কিন্তু ইয়াতে কোৱান্টিটি থাকিব আৰু সেইটোৱে হৈছে ইয়াৰে চিনাকি এই কুৱেশ্যনটো। এতিয়া ছেকেণ্ডলি হ'ল সলভ কেনেকে কৰিম। এক্সামত ইয়াৰে দুটা কুৱেশ্যন আহে। এক্সামত ইয়াৰে দুটা কুৱেশ্যন আহে। প্ৰথমতে ফাৰ্ষ্ট কুৱেশ্যনটো বুজি লওঁ, তাৰপিছত আমি ছেকেণ্ড কুৱেশ্যনৰ ফালে যাম। কোৱান্টিটি বেছ কুৱেশ্যন বিলাক এনেকুৱা, ইয়াতে আমাক ক'ব যে এজন মানুহে 10টা চকলেট কিনিছে, ঠিক আছে, 10টা চকলেট কিনিছে বা 10টা মাৰ্বল কিনিছে। এজন মানুহে 10টা মাৰ্বল কিনিছে, 10টা মাৰ্বল কিনিছে মানুহ এজনে 25 টকাত। এজন মানুহে 25 টকাত 10টা মাৰ্বল কিনিছে, ₹25। আৰু মানুহজনে 6টা মাৰ্বল, 4টা কৈ দিলো, 4টা মাৰ্বল মানুহজনে কি কৰিছে, 4টা মাৰ্বল বিক্ৰী কৰিছে 15 টকাত। 4টা মাৰ্বল বিক্ৰী কৰিছে 15 টকাত। এতিয়া আমাৰ কুৱেশ্যনটো কৈছে দোকানীজনৰ হোৱা লাভ বা লোকচানৰ হাৰ উলিয়াবা। দোকানীজনৰ প্ৰফিট হ'ল নে লোকচান হ'ল। চাবা দেই, মই একদম ডাইৰেক্টলি কৈ আছো, একদম ডাইৰেক্টলি, যাতে তোমালোকৰ মনত থাকে, এক্সামত তোমালোকৰ কনফিউজন একো নহয়। কুৱেশ্যনত যিমানে মহাভাৰত নকওক কিয়, কুৱেশ্যনত যাই থৈ এইখিনি কথাই থাকিব যে এজন মানুহে 10টা মাৰ্বল কিনিছিল 25 টকাত, 4টা মাৰ্বল বিক্ৰী কৰিছে 15 টকাত, হোৱা লাভ বা লোকচান উলিয়াবা। এতিয়া এই কুৱেশ্যনৰ সকলোতকৈ ডাঙৰ চিনাকিটো হৈছে ইমানটা বস্তু কিনিছে। ইয়াতে যেনেকৈ ক'লো 25টা মাৰ্বল, ইমানটা, ইমান কেজি, তেনেকুৱা ধৰণৰ কিবা নহয় কিবা এটা হিণ্ট থাকিব। এতিয়া 10টা মাৰ্বল কিনিছে 25 টকাত, 4টা মাৰ্বল বিক্ৰী কৰিছে 15 টকাত। আমাক এতিয়া কুৱেশ্যন কৰি আছে দোকানীজনৰ হোৱা লাভ বা লোকচানৰ হাৰ উলিয়াব লাগে। কিমান টকা লাভ হ'ল বা কিমান টকা লোকচান হ'ল, ঠিক আছে। ওকে, তো এইখিনি বুজিলো যে লাভ বা লোকচানৰ হাৰ উলিয়াব দিছে। এতিয়া ছেকেণ্ড পইণ্টটো হৈছে, এতিয়া আমাৰ এক্সামত যদি বেলেগ কিবা দি দিয়ে, আমাক যদি বেলেগ আপেলৰ কথা কয়, হয়তো নোপোৱা, কনফিউজনটো নহয়। এতিয়া আমাৰ ইয়াতে এইটো সলভ কৰা টেকনিক কি, এইখিনি বাৰু ক'লে যে ইমানটা মাৰ্বল কিনিছিল ইমান টকাত, ইমানটা মাৰ্বল ইমান টকাত বিক্ৰী কৰিছে, তো দোকানীজনৰ হোৱা লাভ বা লোকচান উলিয়াব দিছে। আমি এইটো সলভ কৰাৰ কাৰণে তোমালোকে লাগিলে এটা নোট বুলি লিখি থৈ দিয়া। নোটটো হৈছে এনেকুৱা, কোৱান্টিটি নিডছ টু বি ইকুৱেল, ঠিক আছে। কোৱান্টিটি, বস্তুৰ পৰিমাণ সদায় সমান হ'ব লাগিব, এনেকৈ নোট এটা লিখি থৈ দিয়া, বস্তুৰ পৰিমাণ সদায় সমান হ'ব লাগিব। অৰ্থাৎ ইয়াতে যোনটো 10টা মাৰ্বল আছে ন, 10টা মাৰ্বল কি কৈছিলে, 10টা মাৰ্বল কিনিছিল বুলি কৈছে ন, কিনা দাম, এইটো হৈছে কিনা দাম। 10টা মাৰ্বল এজন দোকানীয়ে কিনিছে 25 টকাত আৰু 4টা মাৰ্বল 15 টকাত বিক্ৰী কৰিছে, মানে এইটো হৈছে বেচা দাম। তো এক্সামত আমাৰ দুটা বস্তু দিয়া থাকিব, এটা কিনা দামৰ, এটা বেচা দামৰ। এই যোনটো 10টা মাৰ্বলৰ কথা হৈছে, এইটো হৈছে কিনা দামৰ কথা, 10টা মাৰ্বল কিনিছিল। 4টা মাৰ্বল কি কৰিছে, বিক্ৰী কৰিছে। আমি কি কৰিব লাগে, এই যোনটো কোৱান্টিটি আছে 10টা মাৰ্বল 4টা মাৰ্বল, ইহঁতৰ কোৱান্টিটিটো সমান বনাব লাগে। মানে ইয়াতে যিমানটা মাৰ্বল কিনিছিল সিমানটা বিক্ৰী কৰিব লাগিব, দ্যাটছ ইট, বেলেগ একো নাই। ইয়াতে কনফিউজিং একো নাই। কথাটো এইটো, যিমানটা মাৰ্বল কিনিছিল দোকানীজনে সিমানটাই বিক্ৰী কৰিব লাগিব, তেতিয়াহে আমি লাভ বা লোকচান ক'ব পাৰিম। এতিয়া এইটো যদি তোমালোকক মই অকণমান বিহাইণ্ড দা চিন ক'বলৈ যাওঁ, বাৰু নকওঁ, বেছি দীঘলীয়া হ'ব, কাহিনীটোৰ ফালে নাযাওঁ। তোমালোকে যদি এক্সামলৈকে বেছি দিন নাই, অলপমান ডাইৰেক্টলি মনত ৰাখা। আমি কি কৰিব লাগে, এতিয়া মাৰ্বলৰ পৰিমাণটো সমান বনাব। সমান কেনেকৈ বনাম, তাৰ কাৰণে 10 আৰু 4ৰ তোমালোকে লসাগু ল'ব লাগিব, এলচিএম, ঠিক আছে। তোমালোকে এলচিএম ল'ব লাগিব কাৰ, 10 আৰু 4ৰ, আৰু ইহঁতৰ এলচিএম তোমালোকৰ পাই যাবা 20 আহি গ'ল আমাৰ, 20 আহি গ'ল আমাৰ এলচিএম। এতিয়া এলচিএমটো যে 20, অৰ্থাৎ আমি কি কৰিব লাগিব, এই 10ৰ লগত এনেকুৱা কিবা এটা পূৰণ কৰি দিয়া যাতে এইটো 20 হৈ যায়, যাতে এইটো 20 বনি যায়। ঠিক তেনেদৰে 4ৰ লগতো এনেকুৱা কিবা এটা পূৰণ কৰি দিয়া যাতে 20 হৈ যায়। তো ইয়াতে দেখিবা 10ৰ লগত 2 পূৰণ কৰিলে 10 2 গুণ 20, 4ৰ লগত 5 পূৰণ কৰিলে 4 5 গুণ 20। আমাৰ গ'লটো কি, মই বাৰে বাৰে কৈছো, তোমালোকে নোট বুলি লিখি থৈ দিয়া চাইডত। আমাৰ গোল হৈছে কোৱান্টিটি সমান বনাব লাগে, যে যিমানটা বস্তু কিনিছিল সিমানটাই বিক্ৰী কৰিছে। এতিয়া ইয়াতে যেনেকৈ 2 পূৰণ কৰিছো, ইয়াতেও কৰিব লাগিব, পইচাৰ লগতো 2 পূৰণ, ইয়াতে 5 পূৰণ কৰিছিলো, ইয়াতেও 5 পূৰণ, অৰ্থাৎ আমি গম পাই গ'লো এইটো হৈ গ'ল 50 টকা আৰু এইটো হৈ গ'ল 75 rupees। এতিয়া তোমালোকে ইয়াতে ভালদৰে মন কৰা, আমি কি কৰিলো, আকৌ এবাৰ ৰিভাইণ্ড কৰি আছো কথাখিনি মই আকৌ এবাৰ কৈ আছো যে প্ৰথমতে আমি চাম কুৱেশ্যনত কি কৈছে। তাত আমাক কৈছে জানো যে ইমানটা বস্তু, ইমানখন বস্তু, ইমান কিলো বস্তু কৈছে জানো, ইয়েছ কৈছে। তো যদি ইমানটা, ইমানখন, ইমানটা কেজি বস্তু বুলি কৈছে, তেতিয়াহ'লে আমি গম পালো এইটো কোৱান্টিটি বেছড কুৱেশ্যন। তাৰে আমাৰ প্ৰথম টাইপৰ কুৱেশ্যনটো হৈছে এজন দোকানীয়ে ইমানটা বস্তু ইমান টকাত কিনিছে আৰু ইমানটা বস্তু ইমান টকাত বিক্ৰী কৰিছে। হ'ল, আমাক ক'ব দোকানীজনৰ লাভ হ'ল নে লোকচান হ'ল। আমি কি কৰিম, আমি কোৱান্টিটি সমান বনাম, যে যিমানটা কিনিছিল সিমানটাই বিক্ৰী কৰিছে। এতিয়া ইয়াৰে মন কৰিলে দেখিবা 10 2 লগত কিমান 20 আহি গ'ল, মানে 20টা মাৰ্বল কিনিছিল কিমান টকাত, 50 টকাত, আৰু বিক্ৰী কিমানটা কৰিছে, 20টা মাৰ্বলে বিক্ৰী কৰিছে, কিন্তু কিমান টকাত বিক্ৰী কৰিছে, 75 টকাত। কিনিছিল 50 টকাত 20টা মাৰ্বল, বিক্ৰী কিমানত কৰিছে, 75 rupeesত। লাভ হ'ল নে লোকচান হ'ল, 25 টকা এটা লাভ হৈছে, হয় নে নাই।
50 টকাত কিনি 75 টকাত বিক্ৰী কৰিছে মানে কি 25 টকা এটা লাভ হৈছে আৰু এই 25 টকাৰ যে লাভ হৈছে এইটো কিহৰ ওপৰত হৈছে লাভ সদায় কিনা দামৰ ওপৰত হয় কিনা দাম কোনটো 50 টকা 50 টকা ন 50 টকাত কিনিছিল 20টা মাৰ্বল বিক্ৰী কৰিছে 75 টকাত মানে 25 টকা লাভ ইনটু 100 কৰি দিয়া কাৰেক্ট আনসাৰ আহি গল 50 এর এইটো কাটি দিলে দুবাৰ অৰ্থাৎ 50% 50% লাভ হৈছে আশা কৰো ক্লিয়াৰ সকলোৰে ক্লিয়াৰ যদি এক্সামত কোৱেশ্চন আহে কোৱান্টিটি বেস কোৱেশ্চন পাৰিবা সকলোৱে মই বহুত সহজ সৰল ভাষাত বহুত কম সময়ৰ ভিতৰত এইটো এক্সপ্লেইন কৰিছো বহুত সহজ সৰল ভাষাত তোমালোকে কি কৰিবা ৰিভাইন কৰিবা ভিডিওটো মই দীঘলীয়া কৰাৰ কোনো যুক্তি নাহে ন ভিডিওটো দীঘলীয়া নকৰো সকলোৱে ৰিভাইন কৰিবা যদি কনফিউজন থাকে নেক্সট আহিছো সেকেন্ড টাইপৰ বিনে কোৱান্টিটি বেস কোৱেশ্চনৰ 2 নম্বৰ ধৰণ বাৰু তোমালোকে বুজি পালা যে কোৱান্টিটি বেস কোৱেশ্চন কি হয় আমি এক্সামত চিনাকি গম পাই যাম কোৱেশ্চন পঢ়িলে আমি গম পাই যাম যে কোৱান্টিটি বেস কোৱেশ্চন হয় নে নাই এপ্ৰোচ কি ল'ব লাগে আমি সেইখিনিও জানো যে কোৱান্টিটি সমান বনাব লাগিব যে যিমানটা কিনিছিল সিমানটা বিক্ৰী কৰিব লাগিব তাৰ পিছত কোৱেশ্চন খুব ইজি হৈ যায় কাৰণ ইয়াতে আমি কিনা দাম দেখাবাম বেচা দাম দেখাবাম নেক্সট কোৱেশ্চনটো হৈছে ইয়াতে আমাক কি ক'ব ইয়াতে আমাক ক'ব এজন দোকানীয়ে সাপোজ কৈ দিলে 5টা মাৰ্বল কিনিছে 5টা মাৰ্বল কিনিছে 20 টকাত 20 টকাত 5টা মাৰ্বল কিনিছে ঠিক আছে আমাক এতিয়া ক'ব 5টা মাৰ্বল 20 টকাত কিনিছে আমাক এতিয়া ক'ব 3টা মাৰ্বল কিমান টকাত বিক্ৰী কৰিব লাগিব 3টা মাৰ্বল কিমান টকাত বিক্ৰী কৰিব লাগিব যাতে 20% লাভ হয় 20% প্ৰফিট হয় এইটো কোৱেশ্চন এবাৰ এইটো কয় সেকেন্ড টাইপৰ কোৱেশ্চন কাৰণ চোৱা ইয়াতে এইটো কোৱেশ্চন আৰু ইয়াৰ আগৰ কোৱেশ্চনৰ মাজত তোমালোকে ডিফাৰেন্স যদি চাবলৈ যোৱা বহুত বেছি ডিফাৰেন্স নাই আগৰ কোৱেশ্চনটো আমি কৈছো মাৰ্বলৰ কথা ইমানটা মাৰ্বল ইমানটা মাৰ্বল ইমান কেজি আম ইমান কেজি আপেল হয় ইয়াতেও তেনেকুৱাই ইয়াতে কৈছে 5টা মাৰ্বল 20 টকাত কিনিছে 3টা মাৰ্বল কিমান টকাত বিক্ৰী কৰিব এটো 3টা বুলি কৈছে ন 5টা মাৰ্বল 5টা বেলেগ মানে আকমা বহুত বস্তু আছে বহুত বস্তু ৰাখিলে কি হয় কোৱান্টিটি বেস আৰু ইয়াতে আমাক কি কৈছে ইয়াতে আমাক কোৱেশ্চনটো ডিফাৰেন্ট ইয়াতে আগৰ কোৱেশ্চন আমাক কৈয়ে দিছিলে ডাইৰেক্ট যে ইমানটা মাৰ্বল ইমান টকাত কিনিছিল আৰু ইমানটা মাৰ্বল ইমান টকাত বিক্ৰী কৰিছে তো আমাক কৈছে লাভৰ হাৰ উলিবা যে কিমান টকা লাভ হল কিমান শতাংশ লাভ হৈছে ঠিক আছে প্ৰফিট আৰু লছৰ পাৰ্সেন্টেজ উলিয়াব দিছে এইটো কোৱেশ্চনত আমাক পাৰ্সেন্টেজ উলিয়াব দিছে যে প্ৰফিট হৈছে নে লছ হৈছে যদি প্ৰফিট হৈছে প্ৰফিট পাৰ্সেন্টেজ উলিবা যদি লোকসান হৈছে লছ পাৰ্সেন্টেজ উলিবা এইটো আছিল আগৰ কোৱেশ্চনটো কিন্তু এইটো কোৱেশ্চনত কি কৈছে ইয়াতে আমাক পাৰ্সেন্টেজ দিয়া আছে এডুকেশন আমি যদি ল্যাঙ্গুয়েজৰ ফালে যাও a shopkeeper purchase 5 marbles for rupees 20 if he wants to make 20% profit 20% profit then at what price he needs to sell 3 marbles ঠিক আছে এডু কোৱেশ্চন এতিয়া এই কোৱেশ্চনটো তোমালোকে ভিডিওটো পজ কৰি বা স্লো ডাউন কৰি পেলাই লিখি ল'ব পাৰিবা কোৱেশ্চনটো ওকে তো এটা আমাক কৈছে 5টা মাৰ্বল 20 টকাত কিনিছিল 3টা মাৰ্বল কিমান টকাত বিক্ৰী কৰিব যদি এনেকুৱা ধৰণৰ কোৱেশ্চন আহে যে দোকানীজনে 20% লাভ কৰিব বিচাৰে তোমালোকে কি কৰিব লাগে তোমালোকে সিম্পলি কি কৰিবা ইয়াৰে যিখিনি বস্তু আছে ন ইয়াৰে পৰা তোমালোকে এটা ষ্ট্ৰাকচাৰ এটা মনত ৰাখা এটা ষ্ট্ৰাকচাৰ এটা আমাক লাগিব কোৱেশ্চনটো সলভ কৰাৰ কাৰণে ষ্ট্ৰাকচাৰটো কেনেকুৱা তোমালোকে এটা ভগ্নাংশ লিখিব লাগিব ওকে এটা ভগ্নাংশ লিখিব লাগিব ভগ্নাংশটোৰ ওপৰত ৰাখিবা সদায়ে रुपीज সদায় ওপৰত কোন থাকিব পইচা পইচা সদায় ওপৰত থাকে ন আমি সকলোৱে জানো পইচাটোৱে বহুত ইম্পৰ্টেন্ট বস্তু তেনেকৈ মনত ৰাখিব পাৰা যে পইচা খুব ইম্পৰ্টেন্ট বস্তু তো পইচা সদায় ওপৰত থাকিব আৰু লগতে তলৰ ফালে কোন থাকিব তল ফালে থাকিব কোৱান্টিটি रुपीज তল ফালে থাকি গল আমাৰ কোৱান্টিটি ওকে रुपीज আৰু তল ফালে কোৱান্টিটি এইটো হৈছে আমাৰ ষ্ট্ৰাকচাৰ ওপৰত रुपीज তলত কোৱান্টিটি এটা সেই ষ্ট্ৰাকচাৰটো যদি আমি ইয়াতে বহাবলৈ যাও চোৱা এটা কৈছে 20 টকাত কিনিছে 20 টকাত কিমানটা মাৰ্বল কিনিছে 5টা মাৰ্বল কিনিছে হল 20 টকাত 5টা মাৰ্বল কিনিছে হল এটা ওকে তাৰ পাছত নেক্সট কি হ'ব নেক্সট আমাক কৈছে 3টা মাৰ্বল কিমান টকাত বিক্ৰী কৰিব মানে এবাৰ তলত লিখিছো এইটো হল এটা ভগ্নাংশ আৰু এটা ভগ্নাংশ কাৰণ দুটা আছে ন লাইন দুটা আছে এবাৰ কৈছে 3টা মাৰ্বল কিমান টকাত বিক্ৰী কৰিব অৰ্থাৎ কিমান টকা এইটো আমি নাজানো তো নাজানো কাৰণে মই रुपीजটো এবাৰ x ৰাখিছো মই এবাৰ এইটো পইচাটো কথা নাজানো কিমান টকাত বিক্ৰী কৰিব সেইকাৰণে মই এটা x লিখিলো আৰু তলত তাক লিখিম 3টা মাৰ্বল ন তোমালোকে জাস্ট মনত কি ৰাখিব লাগে মই এটা সাইডত ধুনিয়াকৈ লিখি থৈ দিছো তোমালোকে এইটো বস্তু মন ৰাখিলে হ'ল এইটো জাস্ট বস্তু মনত ৰাখিবা যে रुपीज তাসো কোয়ান্টিটি ঠিক আছে কোয়ান্টিটি रुपीज আৰু কোয়ান্টিটি এইটো বস্তু তো ওপৰত পইচা তলত কোয়ান্টিটি এনে কৈছে 20 টকাত 5টা মাৰ্বল তো 20/5 এনে কৈছে কিমান টকাৰ উলিয়াব দিছে ন তো x/3 কিবা এটা হ'ব আৰু ঠিক আছে এটা নেক্সট তোমালোকে চাব লাগে এই যে 5টা মাৰ্বল 20 টকাত কিনিছিল এটা কিনো কিনা দাম নে কি 5টা মাৰ্বল 20 টকাত কি কিনিছিল বুলি কৈছে ন cost price of 5 marbles was 20 এনেকে আছিলে
তো যদি কিনা দাম যদি 20 টকা হয় এইটো কিনা দাম ন কিনা দামক সদায় পার্সেন্টেজত কি বুলি ধৰা হয় ন কিনা দামক পার্সেন্টেজত আমি কি বুলি কওঁ কিনা দামক সদায় আমি পার্সেন্টেজত কওঁ মানে এই যেটো আছে এই বস্তুটো হৈছে কিনা দাম এই ভগ্নাংশটো কিনা দাম তো ইয়াক আমি পার্সেন্টেজত কি বুলি কওঁ 100% হল মানে এই যেটো ভগ্নাংশ আছে এই ভগ্নাংশটো আমি কিনা দাম বুলি কওঁ আৰু কিনা দামক সদায় 100% বুলি কোৱা হয় আৰু তলৰ এইটো কি তিনিটা মাৰ্বল কিমান টকাত বিক্ৰী কৰিব বুলি কৈছে হয়নে কিমান টকাত বিক্ৰী কৰিব তো আমি ধৰিলে x টকাত বিক্ৰী কৰিব এটা x টকাত যদি বিক্ৰী কৰে আমাৰ কোৱেশ্চনৰ মতে কি 20% লাভ হ'ব লাগিব 20% লাভ বুলি কৈছে না নাই yes 20% লাভ বুলি কৈছে তো আমি কি কৰিব লাগে আমি এইটোৰ আগত ইয়াতে লিখিম 120% কি 120% লিখিছো আমি মানে আলটিমেটলি ইয়াতে যিখিনি লিখো ন এইটো আহিব পার্সেন্টেজৰ ওপৰত ডিপেন্ড কৰে এই পার্সেন্টেজৰ ওপৰত ডিপেন্ড কৰে তো সেই কাৰণে আমি ইয়াতে পার্সেন্টেজ লিখিম ঠিক আছে তো আমাক এটা কৈছে যে x টকাত মানে কিমান টকাত বিক্ৰী কৰিম যাতে 20% লাভ হয় মানে x টকাত যেতিয়া বিক্ৰী কৰিম তেতিয়া 20% লাভ হ'ব লাগিব না নাই লাভ হ'ব লাগিব আৰু যদি লাভ হ'ব লগা হয় মানে ইয়াতে 120 থাকিব বুজি পালা যদি 20% লাভ হয় এটা এইটো কি আছিল এইটো আছে কিনা দাম মানে কি হয় 100% তো এখানে ইয়াৰে আগত লিখিছো 100% ইয়াৰে আগত লিখিছো 120% এটা এই দুটা বস্তু কৰ পৰা আহিছে এই পার্সেন্টেজৰ পৰা আহিছে বাকি এই দুটা ভগ্নাংশ কৰ পৰা আহি গল এই ভগ্নাংশ দুটা এই স্ট্ৰাকচাৰৰ পৰা আহি গল rupees by quantity ঠিক আছে rupees by quantity এইখিনি লৈকে হোৱাৰ পাছত নেক্সট তোমালোকে ক্ৰস মাল্টিপ্লাই কৰিব লাগে ক্ৰস মাল্টিপ্লাই কৰি পেলাই এটা সমান চিহ্নত ইকুৱেশন এটা বনাই দিয়া মানে এইবাৰ মই এনেকৈ এটা ইকুৱেশন বনাম 20/5 into 120% is equal আমাৰ আহিব x/3 into 100% হল এটা ইয়াতে পার্সেন্টেজ ডাইরেক্টলি কাট খাই যাব তাৰপিছত তোমালোকে কাটিব পাৰিবা 5ৰে 20 কাটি দিয়া 4 বাৰ তাৰপিছত 100 এটা শূন্য ইয়াতে কাট খাই গল দেন আকৌ যাবনে যাব বাৰু এটা কাম কৰা ক্রস মাল্টিপ্লাই কৰি দিয়া x ইকুয়াল কিমান হ'ব 3 টো এপিনে আহিলে পূৰণ হৈ যাব ন 3 4 গুণ 12 12 পূৰণ 12 ডিভাইডেড বাই আহি গল 10 এইখিনি সলভ কৰিলে 114.4 অৰ্থাৎ x ইকুয়াল কিমান আহি গল 14.4 অৰ্থাৎ আমি গম পাই গলো যে তিনিটা মাৰ্বল 14.4 টকাত বিক্ৰী কৰিব লাগিব 14.4 rupees ইমান টকাত বিক্ৰী কৰিব লাগিব তেতিয়াহে কি হ'ব দোকানীজনৰ 20% লাভ হ'ব বাৰু ক্লিয়াৰ সকলোৰে ক্লিয়াৰ যে এই কোৱেশ্চনটো কেনেকুৱা স্ট্ৰাকচাৰ এই কোৱেশ্চনটো কেনেকৈ আহিব আমি কেনেকৈ সলভ কৰিম বাৰু মই আৰু এটা এক্সাম্পল দি দিছো অলপমান এক্সামত আৰু অলপমান বেলেগ টাইপতো আহিব পাৰে আমাৰ কোৱেশ্চন বিলাক এনেকৈ দিব পাৰে এজন মানুহে 10 কেজি আপেল কিনিছে 10 কেজি আপেল 10 কেজি আপেল কিনিছে দোকানী এজনে 600 টকাত 600 টকাত 10 কেজি আপেল কিনিছে নেক্সট আমাক ক'লে দোকানীজনে 7 কেজি আপেল তোমাক কোৱেশ্চন মই চেঞ্জ কৰি আছো বাৰু অকনমান কোৱেশ্চন মই চেঞ্জ কৰি দিছো 7 কেজি আপেল কিমান টকাত বিক্ৰী কৰিব লাগিব যাতে দোকানীজনৰ কিমান টকাত বিক্ৰী কৰিব লাগিব যাতে দোকানীজনৰ 30% লাভ এইটো কোৱেশ্চন মই ল্যাঙ্গুৱেজটো ধুনিয়াকৈ প্ৰথমতে কৈ দিম সকলোৱে কোৱেশ্চন লিখি লবা দেই এইটো অকমান ট্ৰিকি ওয়ে হয় কোৱেশ্চন অকমান জটিল কোৱেশ্চন বুলিও ভাবিব পাৰা তোমালোকে আমাক কৈছে after selling 10 kilo apple at rupees 900 a person after selling 10 kilo apple at rupees 900 a person loses 10% after selling 10 kilo apple at rupees 900 a person loses 10% at what price he needs to sell 7 kilo apple at what price he needs to sell 7 kilo apple to gain 30% profit question লিখা হল অসমীয়াটো এবাৰ কৈ দিছো যদি কোনোবা অসমীয়া লিখিব বিচৰা লিখিব পাৰিব 10 কেজি আপেল 900 টকাত বিক্ৰী কৰিলে 10 কেজি আপেল 900 টকাত বিক্ৰী কৰিলে দোকানী এজনৰ 10% লোকসান হয় 10% লোকসান হয় নেক্সট 7 কেজি আপেল কিমান টকাত বিক্ৰী কৰিব লাগিব যাতে দোকানীজনৰ 30% লাভ হয় কোৱেশ্চন বুজি পালা এটা এইটো কোৱেশ্চনতে মই আগতেও কৈছিলো যে আমি এইটো কোৱেশ্চন সলভ কৰাৰ কাৰণে স্ট্ৰাকচাৰ মনত ৰাখিবই লাগিব আদাৰৱাইজ তোমালোকৰ এক্সামত সব কনফিউজিং লাগিব স্ট্ৰাকচাৰটো কেনেকুৱা আকৌ কৈছো বহুত ইজি হয় কিন্তু দেই অকমান ফোকাস কৰা হয়তো প্ৰথম টান লাগিবও পাৰে কিন্তু চেষ্টা কৰিলে নিশ্চয় পাৰিবা ন তো আমাৰ প্ৰথম কথাটো হৈছে আমি লিখিম ওপৰত ৰাখিব পইচা ন পইচা সদায় ওপৰত থাকে আৰু এবাৰ কৈ দিলো পইচা সদায় ওপৰত থাকে আৰু তলত থাকিব কোন কোৱান্টিটি বস্তুৰ পৰিমাণ সদায় তলত থাকে পইচা সদায় ওপৰত থাকে হয় নে আমি এনেকৈ মনত ৰাখিব আৰু আমাৰ খোৱা বস্তুবিলাক আমি জেনেৰেলি তলত থৈ দিওঁ কিন্তু পইচা অলপমান সেফ জায়গাত থৈ দিওঁ
যাতে পইচা খুব ইম্পৰ্টেণ্ট বস্তু হয়। তো ইয়াতে আমি কি কৰিছো, ওপৰত ৰুপিজ, তলত কোৱান্টিটি। নেক্সট এতিয়া এটা কৈছে 10 কেজি আপেল 900 টকাত কিনিছে, মানে 900 টকাত কিনিছে। কিমান কেজি আপেল? 10 কেজি আপেল। তাৰপিছত 7 কেজি আপেল কিমান টকাত বিক্ৰী কৰিব? কিমান টকাত বিক্ৰী কৰিব, মানে ইয়াতে x আছে, মানে x টকা, x টকাত বিক্ৰী কৰিব কিমান? 7 কেজি আপেল। মই x ধৰি ললো। এতিয়া ইয়াতে পাৰ্চেন্টেজৰ কি গোলমাল আছে, পাৰ্চেন্টেজৰ এতিয়া গোলমালটো চাব লাগে। পাৰ্চেন্টেজত কি কৈছে, যেতিয়া 900 টকাত বিক্ৰী কৰিছিল 10% লোকচান হৈছিল। আমি জেনেৰেলি যিকোনো এটা কুৱেশ্যনত বস্তুৰ কিনা দামক কি বুলি ধৰি লওঁ, কিনা দামটো সদায় আমি ধৰি লওঁ 100%, ঠিক আছে। তো কিনা দাম যদি 100% হয়, 10% লোকচান, ইয়াৰ মিনিং কি? 90%, নহয় জানো? মানে যেতিয়া 900 টকাত বিক্ৰী কৰিছে, এতিয়া দোকানীজনৰ 10% লোকচান হৈছে, আৰু 10% লোকচান মানে কি? 90%। হল। তাৰ পাছত এতিয়া আমাক কৈছে যে 7 কেজি আপেল কিমান টকাত বিক্ৰী কৰিব? মই কৈ দিলো x টকাত। এতিয়া এইটো দামত x টকাটোত যেতিয়া বিক্ৰী কৰিব কি হব লাগিব ন? হব কি লাগিব কুৱেশ্যনৰ মতে? 30% লাভ হব লাগিব। 30% লাভ বুলি কৈছে ন, মানে ইয়াতে আমাৰ আহিব 130%। কাৰণ কিনা দাম 100% ন, কিনা দাম 100% বুজি পালা? ইয়াতে যে পাৰ্চেন্টেজ দেখিছো এইবিলাক ক'ৰ পৰা আহি আছে? এইবিলাক আমাক কুৱেশ্যনত দিয়া হিন্টৰ পৰাই। এতিয়া ইয়াৰে আগৰ কুৱেশ্যন, আমাক কুৱেশ্যনত কি কৈছিলে? আমাক কৈছিলে 5টা মাৰ্বল 20 টকাত কিনিছে, কিনা বুলি কৈ থৈ দিছে। 5টা মাৰ্বল 20 টকাত কিনিছে, তাত আমাক বিক্ৰীৰ কথা কোৱা নাই। আৰু কিনিছে মানে কি? কিনা দাম। আৰু কিনা দাম সদায় 100%, সেইকাৰণে ইয়াৰে সন্মুখত লিখিছিলো 100%। আৰু লাষ্টত কি কৈছে যে 3টা মাৰ্বল কিমান টকাত বিক্ৰী কৰিব যাতে 20% লাভ হয়। এতিয়া 20% লাভ মানে কি? 120%। কিন্তু এইটো কুৱেশ্যন ডিফাৰেণ্ট। ইয়াতে কৈছে 10 কেজি আপেল 900 টকাত বিক্ৰী কৰিলে 10% লোকচান হয়। এইটো চেলিং প্ৰাইচ, মানে এইটো কিনা দাম নহয়, এইটো হয় নে? 10% লোকচান বুলি কৈছে, মানে 90 হ'ব ন, 100% যদি কিনা দাম হয়। সদায় কিনা দামটো 100% হয় ন। আৰু এইখিনি হোৱাৰ পাছত এতিয়া জাষ্ট ক্ৰছ মাল্টিপ্লাই। এতিয়া আৰু বেছি চিন্তা কৰিব লগা নাই, ক্ৰছ মাল্টিপ্লাই কৰি দিয়ে এটা ইকুৱেশ্যন বনাই দিয়া। মই 0 0 কাটিবও পাৰিম ইয়াতে, এইটো ভগ্নাংশ ন, কাটিবও পাৰিবা ইচ্ছা কৰিলে। নেক্সট আমি লিখিছো ইয়াতে ইকুৱেশ্যনটো কি আহিব, x/7 ইনটু আহি গ'ল 90% ইজ ইকুৱেল আমাৰ কিমান আহিব? 90 তলৰ এইটোতো 0 কাট হৈ গ'ল ন, ইনটু 130%, 130%। তাৰপিছত আমি কি কৰিব পাৰিম? পাৰ্চেন্টেজ ডাইৰেক্টলি কাটি দিয়া, পাৰ্চেন্টেজৰ কাম নাই। 90 কাট খাই গ'ল। x ইকুৱেল কিমান হ'ব? 13 7 গুণ 91, তো 910 টকা। মানে এই যোনটো 7 কেজি আপেল আছে ন, কিমান টকাত বিক্ৰী কৰিব লাগিব? x ৰ ভেলু কিমান আহি গ'ল? 910, মানে 910 টকাত বিক্ৰী কৰিলে দোকানীজনৰ কি হ'ব? দোকানীজনৰ 30% লাভ হ'ব। আশা কৰো ক্লিয়াৰ সকলোৰে। মই দুটা এক্সাম্পল দিলো, দুইটা এক্সাম্পলে তোমালোকে অকমান ৰিভাইন্ড কৰা, আকৌ এবাৰ চোৱা, বাৰে বাৰে ট্ৰাই কৰা, নিশ্চয় পাৰিবা। অকে, এটা কুৱেশ্যন এটা দি দিও, হোমৱৰ্ক সকলোৱে ট্ৰাই কৰিবা, সকলোৱে এনসাৰটো কমেন্ট বক্সত দিব লাগিব। মই কৈ দিলো এজন মানুহে 15টা পেন মানুহ এজনে 20 টকাত কিনিছে। 20 টকাত 15টা পেন বিক্ৰী কৰোতে 20 টকাত 15টা পেন বিক্ৰী কৰোতে মানুহ এজনৰ 20% লোকচান হৈছে, 20% লছ হৈছে। আমাক এতিয়া কৈছে 9টা পেন কিমান টকাত বিক্ৰী কৰিব লাগিব যাতে দোকানীজনৰ নো প্ৰফিট নো লছ হয়, বা বাৰু কুৱেশ্যন লিখি লোৱা, নো লছ বুলি মই এটা টাৰ্মটো দি থৈ দিলো। কুৱেশ্যনটো তোমালোকে লিখিবা, আফটাৰ চেলিং 15 pence at ₹20, after selling 15 pence at ₹20, a person loses 20%. A person loses 20%. At what price 9 pen he needs to sell? At what price 9 pen he needs to sell? At what price he needs to sell 9 pens so that he neither
হি নেইদাৰ লজেছ অৰ নট গেইন। ঠিক আছে, এনেকে লিখি থৈ দিয়া, নেইদাৰ লুজেছ নৰ গেইনছ, এনেকে লিখি থৈ দিয়া। ঠিক আছে, নেইদাৰ লুজেছ নৰ গেইনছ। বাৰু, তো এতিয়া কুৱেশ্যনটো আমাক কৈছে যেতিয়া 9টা পেন কিমান টকা বিক্ৰী কৰিব লাগিব যাতে দোকানীজনৰ লাভো নহয় লোকচানো নহয়। ঠিক আছে, লাভো নহয় লোকচানো নহয়। অসমীয়াটো হৈছে এনেকুৱা, এজন দোকানীয়ে 15টা কলম 20 টকাত বিক্ৰী কৰিলে, এজন দোকানীয়ে 15টা কলম 20 টকাত বিক্ৰী কৰিলে 20% লোকচান হয়। ঠিক আছে, 9টা কলম কিমান টকাত বিক্ৰী কৰিব লাগিব যাতে দোকানীজনৰ লাভো নহয় লোকচানো নহয়, লাভো নহয় লোকচানো নহয়। 9টা কলম কিমান টকাত বিক্ৰী কৰিব লাগিব যাতে লাভো নহয় লোকচানো নহয়। এইটো তোমালোকৰ হোমৱৰ্ক থাকিলে সকলোৱে ট্ৰাই কৰিবা, খুব ধুনীয়া কুৱেশ্যন হয়। যদি কৰিব পাৰা খুব ধুনীয়া কথা, যদি নোৱাৰাও বেছি চিন্তা কৰিব লগা নাই। মই টেলিগ্ৰামত মই জনাই দিম। ঠিক আছে, টেলিগ্ৰামত মেছেজ দিবা, টেলিগ্ৰামত জনাই দিম মই যদি কাৰোবাৰ কনফিউজন থাকে, আৰু পাৰিলেতো খুব ধুনীয়া কথা। নেক্সট আমাৰ আছে প্ৰফিট ইকুৱেল ডিছকাউণ্ট কনচেপ্ট। প্ৰফিট ইকুৱেল ডিছকাউণ্ট কনচেপ্ট, এইটো কি হয় এতিয়া? প্ৰফিট ইকুৱেল ডিছকাউণ্ট, এতিয়া ডিছকাউণ্টৰ লগত জড়িত কিছুমান প্ৰশ্ন আহিব। এনেইতো ডিছকাউণ্ট বুলি ক'লে বেছিক ডিছকাউণ্টৰ কথা আমি আগতে আলোচনা কৰিছো। আমাক যদি কোনোবাই কয় এটা বস্তু এটাৰ দাম, চাব এটা মোবাইল এটা আছে, এটা টিভি এটা আছে, টিভিটোৰ দাম হৈছে 10,000 টকা। টিভি এটা আছে, টিভিটোৰ লিখা দাম MP মাৰ্ক প্ৰাইচ, লিখা দাম আছে 10,000 টকা। ঠিক আছে, টিভিটো বিক্ৰী কৰিলে 9,000 টকাত, বস্তুটোৰ বেচা দাম হৈছে 9,000 টকা। আমাৰ এক্সামত একদম বেছিক কুৱেশ্যন, এইটো সুধি দিব পাৰে যে বস্তুটোত কিমান শতাংশ ডিছকাউণ্ট দিয়া হ'ল। 10,000 টকাৰ টিভি এটাত 10,000 টকাৰ টিভি এটাত যদি 1,000 টকা এটা কমাই পেলাই 9,000 টকাত বিক্ৰী কৰি দিয়া হয়, কিমান শতাংশ ডিছকাউণ্ট দিয়া হ'ল? কুৱেশ্যন ক'ব পাৰে। ডিছকাউণ্ট পাৰ্চেন্টেজ উলিয়াটো ফাৰ্ষ্টলি বহুত সৰু কথা এটা, বহুত ইজি কথা। ডিছকাউণ্ট পাৰ্চেন্টেজ যদি উলিয়াব দিয়া হয় আমি কি কৰিব লাগে? এটা ভগ্নাংশ লিখিম ইনটু 100। ডিছকাউণ্ট পাৰ্চেন্টেজ বুলি কৈছে, ডিছকাউণ্ট কিহৰ ওপৰত দিয়া হয়? আমি যদি কাৰোবাক কিবা এটা বস্তুত ৰেহাই দিওঁ, আমি যদি কাৰোবাৰ দাম এটা কমাই দিওঁ, তেতিয়াহ'লে আমি কাৰ ওপৰত দিম? ৰেহাই সদায় লিখা দামৰ ওপৰত দিয়া হয়। এই বস্তু এটাৰ লিখা দাম কিমান আছিলে? 10,000। তাৰ পৰা 1,000 টকা এটা কি দিয়া হ'ব? ডিছকাউণ্ট দিয়া হ'ব। অকে, এতিয়া এইখিনি যদি আমি সলভ কৰিবলৈ যাওঁ, আমি ইয়াতে দেখা পাম 4টা শূন্য কাট খাই গ'ল, থাকিল কিমান? 10, অৰ্থাৎ 10% কি দিয়া হৈছে? ডিছকাউণ্ট দিয়া হৈছে। তো এইটো হৈছে খুব বেছিক লেভেলৰ কুৱেশ্যন, যে 10,000 টকা আছিলে লিখা দাম, তাৰ পৰা কি হৈছে 9,000 টকাত বিক্ৰী কৰিছে, তো কিমান শতাংশ ডিছকাউণ্ট দিয়া হয়। ঠিক আছে, খুব বেছিক লেভেলৰ কুৱেশ্যন। এতিয়া ইয়াৰে পাছত যদি আমি অকণমান আপ লেভেলৰ কুৱেশ্যনৰ পিনে যাওঁ, আপ লেভেলৰ কুৱেশ্যন এটা হৈছে এনেকুৱা, আমাক এনেকুৱা কুৱেশ্যন এক্সামত দিয়ে য'ত আমাক ক'ব এজন দোকানীয়ে এটা বস্তুৰ ওপৰত প্ৰথমতে 10% ডিছকাউণ্ট দিলে। এজন দোকানীয়ে এটা বস্তুৰ ওপৰত প্ৰথমতে 10% ডিছকাউণ্ট দিলে, তাৰপিছত আকৌ 10% ডিছকাউণ্ট দিছে বা 20% ডিছকাউণ্ট দিছে। ঠিক আছে, এজন দোকানীয়ে এটা বস্তুৰ ওপৰত প্ৰথমতে 10% ডিছকাউণ্ট দি দিলে। সাপোজ তুমি কিবা এটা বস্তু কিনিব গ'লা, গৈ পেলাই দেখিলা, তুমি ক'লা দোকানীজনক যে মোক কিবা অলপমান ডিছকাউণ্ট দি দিয়ক। তো দোকানীজনে ক'লে কি ঠিক আছে 10% এটা ডিছকাউণ্ট দি দিলো। কিন্তু সেই টাইমতে তোমাৰ মা আহি পাই পেলাই ক'লে নাই নাই নহ'ব, 10% ডিছকাউণ্ট দিলে নহ'ব, আৰু দিব লাগিব ডিছকাউণ্ট। তো দোকানীজনে ক'লে ঠিক আছে বাইদেউ, আপুনি ক'লে যেতিয়া আপোনাকো আৰু এটা ডিছকাউণ্ট দি দিছো, 10% আৰু এটা দি দিলো। মানে আল্টিমেটলি দুটা ডিছকাউণ্ট দিলে ন, 10%, দুবাৰ ডিছকাউণ্ট দিলে। এতিয়া এই দুটা ডিছকাউণ্টৰ আমাৰ ইকুইভেলেন্ট ডিছকাউণ্ট কি হ'ব? এইটো কুৱেশ্যন আমাক কৰে। ঠিক আছে, টু 10 ডিছকাউণ্ট, 10% and 10%, এই দুটা ডিছকাউণ্ট লগ হৈ পেলাই আমাক ক'ব ইকুইভেলেন্ট ডিছকাউণ্ট কিমান হ'ব, বা সাকসেসিভ ডিছকাউণ্ট বুলি কয়। তো সমতুল্য ডিছকাউণ্ট বুলি কয়, তেনেকুৱা এটা টাৰ্ম এটা আমাৰ ইয়াতে ইউজ কৰে। তো আমাক যদি দুটা ডিছকাউণ্ট লগ কৰি পেলাই এটা সমতুল্য ডিছকাউণ্ট বিচাৰিব দিয়ে, যে টোটেল কিমান পাৰ্চেণ্ট ডিছকাউণ্ট দিলে one single discount, two discount 10% and 10% is equal to one equivalent discount will be, এনেকে কুৱেশ্যন আমাক দি থৈ দিয়ে। ঠিক আছে, এই দুটা ডিছকাউণ্টক লগ কৰি পেলাই আমি যদি এটা যদি ডিছকাউণ্টৰ কথা কওঁ, এটা ইকুইভেলেন্ট ডিছকাউণ্ট, তাহলে কি হ'ব? তো মেক্সিমাম ষ্টুডেণ্টে কি কৰে, দুটা ডিছকাউণ্ট লগ কৰি পেলাই ডাইৰেক্টলি কয় যে 20% ডিছকাউণ্ট দিয়া হৈছে। টোটেলত কিমান পাৰ্চেণ্ট ডিছকাউণ্ট দিলে? 20%। কিন্তু তেনেকুৱা নহয়, আমি এক্সামত এনেকৈ এনসাৰ সলভ কৰিব নোৱাৰো। যদি এক্সামত তোমালোকক এনেকুৱা ডিছকাউণ্টৰ কুৱেশ্যন দিয়ে, তোমালোকে মনত ৰাখিবা আমি ফৰ্মুলা ইউজ কৰিম a plus b plus ab by 100। এইটো কয় নেট এফেক্টৰ ফৰ্মুলা বুলি কয়। এইটো ফৰ্মুলা হয়তো তোমালোকে দেখিছা, আমি পাৰ্চেন্টেজতো আলোচনা কৰিছিলো আৰু ইয়াতেও আমি আলোচনা কৰিবলৈ আহিছো। দুটা ইনক্ৰিমেন্ট বা দুটা ডিক্ৰিমেন্ট, এনেকুৱা ধৰণৰ যদি এটা বস্তুৰ ওপৰত যদি কন্টিনিউয়াছলি পাৰ্চেন্টেজ ব্যৱহাৰ কৰা হয়, এটা বস্তুৰ ওপৰত যদি কন্টিনিউয়াছলি কিবা এটা বস্তু ব্যৱহাৰ কৰা হয়, তেতিয়াহ'লে আমি সেইটোত এই ফৰ্মুলাটো ইউজ কৰিব পাৰো। ঠিক আছে, এতিয়া ইয়াতে আমাক যেনেকৈ ডিছকাউণ্ট দুটা দিয়া হৈছে, দুটা ডিছকাউণ্ট দিছে, তো সেইকাৰণে আমি এই ফৰ্মুলাটো লগাব পাৰিম। আৰু এই ফৰ্মুলাটোৰ সকলোতকৈ ডাঙৰ কথাটো হৈছে যেতিয়া বস্তু এটা ইনক্ৰিজ হয়, ইনক্ৰিমেন্ট বুলি কয়। ইনক্ৰিমেন্ট বুলি ক'লে আমি ইয়াৰে ভেলু বিলাক পজিটিভ ৰাখি দিওঁ, আৰু ডিক্ৰিমেন্ট বুলি ক'লে
কমাই দিয়া বুলি ক'লে আমি নিগেটিভ ৰাখি দিওঁ যেনেকৈ ডিসকাউন্টৰ কাম কি ডিসকাউন্টৰ কাম হৈছে বস্তু এটাৰ দাম কমোৱা যেতিয়া আমি ডিসকাউন্টৰ কথা আলোচনা কৰো ডিসকাউন্টে সদায় কি কৰে বস্তুৰ দাম কমাই দিয়ে যদি মই কাৰোবাক কওঁ যে মোক কিবা এটা বস্তুত ডিসকাউন্ট লাগে এতিয়া ইয়াৰে মিনিং এনেকুৱা নহয় যে বস্তুৰ দামটো বাঢ়ি যাব কমাব যদি 50,000 টকা দাম আছে তাৰ পৰা কমাই পেলাই 48,000 হ'ব 47,000 হ'ব তেনেকুৱা কমি আহিব তো সেইকাৰণে আমি কি মনত ৰাখিম যে ইয়াতে ডিসকাউন্ট বুলি কৈছে মানে এইটো হৈছে ডিক্ৰিজিং ফেক্টৰ এইটো কি কোৱা বস্তুৰ দাম কমাই দিব আৰু যিকোনো বস্তু এটা যেতিয়া কমাই দিব সেইটোক আমি কি বুলি কওঁ নিগেটিভ ভ্যালু বুলি কওঁ ঠিক আছে কমালে মানে নিগেটিভ ন কমাব কেতিয়া মাইনাস কৰিলে কমিব ন নিগেটিভ কৰিব লাগিব তো সেইকাৰণে আমি ইয়াতে a এর ভ্যালুটো কিমান ৰাখিম -10 ৰাখিলো ঠিক আছে b এর ভ্যালুটো কিমান ৰাখিবা b এর ভ্যালুটো -10 কারণ দুটা 10% 10% ডিসকাউন্ট ন দুটা ডিসকাউন্টে হয় তার পাছত কি হ'ব ইয়াতেও -10 আহি গল পূরণ কি আহি গল আকৌ -10 আহি গল ডিভাইডেড বাই কি আছে 100 আছে এতিয়া এইখিনি সলভ কৰিলে দেখিবা 10 বিয়োগ 10 কিমান হ'ব -20 হৈ গল এটা কিমান হ'ব মাইনাসে মাইনাসে প্লাস কি হৈ যাব 0 0 কাট কৰি দিয়া এৰে থাকি গল 1 তো এৰে পৰা দেখিলা তোমালোকে 20 আছে মাইনাস প্লাস আছে 1 মানে এৰে পৰা ফাইনালি आंसर আহিব -19 আৰু -19 তোৰ মিনিং হৈছে যে দুটা 10% ডিসকাউন্ট লগ হৈ পেলাই 19% ডিসকাউন্টৰ সমান ঠিক আছে ইহত কাৰ সমান সমান হৈছে 19% ডিসকাউন্টৰ বুজি পালা 19% ডিসকাউন্টৰ সমান এটো কয় ইকুইভ্যালেন্ট ডিসকাউন্ট আশা কৰো বুজি পালা ইকুইভ্যালেন্ট ডিসকাউন্ট কি হয় মানে এজন মানুহক দুটা ডিসকাউন্ট দিয়া আছে এই দুটা লগ হৈ পেলাই এটা সিঙ্গেল ডিসকাউন্ট কিমান পার্সেন্টৰ সমান হেতু সুধিলে আমি কি কম 19% ডিসকাউন্টৰ সমান হ'ব এই দুটা যদি ইয়াতে যে আমাক 10% নিদি প্ৰথমটো 10 দিছে 20 দিছে একো প্ৰবলেম নাই প্ৰথমটো 20 দিছে তাৰপিছত 30 দিছে একো প্ৰবলেম নাই ঠিক আছে এর যে ভ্যালু কেটা চেঞ্জ হ'ব এর জায়গা তেতিয়া 20 আহিব বিৰ জায়গা তেতিয়া 30 আহিব পইণ্টটো বুজিলা কেৱল এৰে মনত ৰাখিবা মাইনাস চিনটো আহিব কিয় কাৰণ ডিসকাউন্ট বুলি ক'লে ডিক্ৰিজিং ফ্যাক্টৰ এই বস্তুটোৰ দামটো কমাই দিয়ে ওকে ডান এইখিনিলৈকে হ'ল নেক্সট আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন এপিএসসি হুদিয়ে থকা কোৱেশ্চন এটা মই দেখাই দিছো নহলে এক্সামত তোমালোকৰ কনফিউজন লাগিব তোমালোকে হয়তো শপিং মলত সকলে বজাৰ কৰিব যোৱা আৰু শপিং মলত বহুত এটা ফেমাস মানে বস্তু এটা তোমালোকে দেখাই পাই থাকা বাই 1 গেট 1 ফ্ৰী বাই 2 গেট 1 ফ্ৰী হয় না এইবিলাক লিখা থাকে বাই 1 গেট 1 ফ্ৰী বাই 2 গেট 1 ফ্ৰী আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক একচুয়ালি কি হয় যেতিয়া কোনোবা ষ্টুডেন্টে চাই নাযায় সিহঁতৰ কনফিউজন লগাটো স্বাভাৱিক কথা কিন্তু এবাৰ যদি চাই যোৱা যায় কেতিয়াও ভুল নহয় আজিৰ পৰা তোমালোকে পুৰা ভালদৰে গম পাই যাবা যে বাই 1 গেট 1 ফ্ৰী হয় কি একচুয়ালি মই যদি এটা কোৱেশ্চন এটা দি দিও সাপোজ এক্সামত কৈ দিছে তোমালোকে কোনোবা এটা শপিং মলত দেখিলা বাই 2 গেট 1 ফ্ৰী বাই 2 গেট 1 ফ্ৰী এটা এইটো মিনিং কি গেট 1 ফ্ৰী এইটোত আমাক কিমান পার্সেন্ট ডিসকাউন্ট দিলে এই কোৱেশ্চন আমাক কৰে যদি এজন তুমি যাই পেলাই শপিং মলত দেখিলা তাতে কৈছে দুটা বস্তু কিনিলো এটা ফ্ৰী পাবা মানে কিমান পার্সেন্ট ডিসকাউন্ট দিলে কিমান শতাংশ ডিসকাউন্ট দিলে ম্যাক্সিমামে কয় যে ইয়াতে 50% ডিসকাউন্ট দিছে কিন্তু এনেকুৱা নহয় তোমালোকে এনেকুৱা বাই 1 গেট 1 ফ্ৰী বাই 2 গেট 1 ফ্ৰী বাই 3 গেট ফ্ৰী যিয়ে নহওক এই গেট 1 গেট ফ্ৰী এইবিলাকৰ কোৱেশ্চন যদি আহে তোমালোকে প্ৰথমতে গুৰুত্ব দিবা যে মই ঘৰত কিমানটা বস্তু আনিলো মই ঘৰত কিমানটা বস্তু লৈ আনিছো ঠিক আছে এটা মোক যদি কোনোবাই কৈ দিয়ে যে বাই 2 গেট 1 ফ্ৰী তো মই যদি জাস্ট টি-শার্ট কিনি দিও মোক কিমানটা দিব তাৰ পৰা তিনিটা দিব ন আলটিমেটলি মই ঘৰত কিমানটা লৈ যাম মই ঘৰত লৈ যাম তিনিটা ঠিক আছে ঘৰত কিমানটা লৈ গৈছো তিনিটা আৰু সেই তিনিটা বস্তুত মোক কিমানটা ফ্ৰী দিছে ন মই ঘৰত লৈ গৈছো কিমানটা তিনিটা লৈ যাই আছো ফ্ৰী কিমানটা দিছে ফ্ৰী দিছে এটা মাত্ৰ গেট 1 ফ্ৰী বুলি কৈছে ন এটা ফ্ৰী দিছে ন তো ঘৰত লৈ গৈছো তিনিটা বস্তু তাৰে এটা বস্তু মোক ফ্ৰী দিছে হল নে নাই তিনিটা লৈ গৈছো এটা ফ্ৰী দিছে ইনটু 100 কৰি দিয়া এইটো হৈ গল তোমালোকৰ কারেক্ট आंसर অৰ্থাৎ 33.33% ঠিক আছে তো মনত থাকিব সকলোৰে ইয়াতকৈ বেছি এক্সপ্লেইন কৰিব লগাটো নাই সকলোৱে গম পাই যাবা যে বাই 2 গেট 1 ফ্ৰী কি হয় বাই 1 গেট 1 ফ্ৰী কি হয় এইবিলাক কি হয় গোটেইবিলাক সব একে তো চাব কি লাগে যে ঘৰত কিমানটা লৈ আনিছো ঘৰত যিমানটা লৈ আনিছা সেইটো ভগ্নাংশটোৰ তলত আহিব যিমানটা ফ্ৰী দিছে সেইটো ভগ্নাংশটোৰ ওপৰত থাকিব ওকে এতিয়া যদি ইয়াতে যদি এক্সামত তোমালোকক যদি কৈ দিয়ে আৰু এটা মই দেখাই দিছো ইয়াতে যদি তোমালোকক কৈ দিয়ে বাই 5 এনেকৈ কৈ দিব মানে বাই 5 পাঁচটা কিনি লোৱা গেট 2 ফ্ৰী বাই 5 গেট 2 ফ্ৰী এইটো দি দিলে 3 দি দিলো মই 3 ফ্ৰী ঠিক আছে বাই 5 গেট 3 ফ্ৰী তো এইটোৰ কাৰণে কি হ'ব পার্সেন্টেজ কি হ'ব কিমান পার্সেন্ট ডিসকাউন্ট হ'ব আমাক কৈছে পাঁচটা কিনি লোৱা তিনিটা ফ্ৰী পাই যাবা কিমান পার্সেন্ট ডিসকাউন্ট হ'ব ইয়াতেও তোমালোকে চাব লাগে যে আমি ঘৰত কিমানটা লৈ যাম যদি মই পাঁচটা কিনি দিও মোক তিনিটাটো ফ্ৰী দিব মানে আলটিমেটলি মই ঘৰত কিমানটা টি-শার্ট লৈ যাম 8টা তো এই 8টা টি-শার্টৰ কিমানটা ফ্ৰী পোৱা গৈছে ফ্ৰী দিছে মাত্ৰ তিনিটা ইনটু 100 কৰি দিয়া आंसर আহিব দ্যাটস ইট এইখিনি কাম ঠিক আছে 37.5%
ঠিক আছে, ইমান পার্সেন্টেজ ডিসকাউন্ট দিয়া হয়েছে। কিমান পার্সেন্ট ডিসকাউন্ট? 37.5% ডিসকাউন্ট। ওকে, এটা বাই ওয়ান গেট ওয়ান ফ্রি কি হয়? বাই ওয়ান গেট ওয়ান ফ্রি মানে 50% ডিসকাউন্ট। ঠিক আছে, বাই ওয়ান গেট ওয়ান ফ্রি, গেট ওয়ান। তো ইয়াতে তোমালোকে ঘৰত লৈ যাবা দুটা বস্তু, তাৰে এটা ফ্ৰী পাই আছে, দুটা বস্তুৰ এটা ফ্ৰী, কিন্তু 100 কৰি দিয়া 50% ডিসকাউন্ট। ঠিক আছে, তো এক্সামত যিয়ে নাহক এতিয়া চাগে সকলোৱে পাৰিবা এই বাই ওয়ান গেট ওয়ান ফ্ৰী যদি কুৱেশ্যন আহে, খুব সিম্পল কুৱেশ্যন হয় বাৰু, ওয়ান লাইনাৰ কুৱেশ্যন, ডাইৰেক্টলি কৰিব পাৰিবা। নেক্সট ইয়াতে লিখা আছে সাকসেসিভ সেলিং। সাকসেসিভ সেলিং কি হয় এতিয়া? সাকসেসিভ সেলিং মানে হৈছে যিকোনো এটা বস্তু বাৰে বাৰে বিক্ৰী কৰা। তোমালোকে সকলোৱে দেখিছা চাগে আমি কেতিয়াবা কি কৰো, কিবা এটা বস্তু কিনি আনো দেন আকৌ বিক্ৰী কৰো। আৰু আমি আমাৰ কথাটো বাদেই বাৰু, মেক্সিমাম বস্তুবিলাকে তেনেকুৱাই হয়, বাৰে বাৰে বিক্ৰী কৰা হয়। কেনেকে বাৰে বাৰে হয় চোৱা, তোমালোকে সকলোৱে জানা প্ৰথমতে এটা বস্তু এটা ফেক্টৰী বনোৱা হয়, হয়নে? ফেক্টৰী এটা বস্তু এটা বনোৱা হয়, তাৰপিছত ফেক্টৰীৰ পৰা কি কৰা হয়, ফেক্টৰীৰ পৰা সেইটো ফেক্টৰীৰ পৰা হোলচেলাৰৰ তাত চেল কৰা হয়। হোলচেলাৰ, হোলচেলাৰে কি কৰে, হোলচেলাৰে সেই বস্তুটো ৰিটেইলাৰৰ তাত চেল কৰে। ৰিটেইলাৰ চব বিলাক আমাৰ গাঁৱৰ দোকান বিলাক, আৰু ৰিটেইলাৰে কি কৰে, কাষ্টমাৰৰ তাত বিক্ৰী কৰি দিয়ে, হয় নে নাই? এইটো হৈছে আমাৰ বিজনেছৰ চেইনটো, এনেকুৱা টাইপত চলে যে প্ৰথমতে ফেক্টৰী বস্তুটো বনাব, দেন ফেক্টৰীৰ পৰা হোলচেলাৰৰ তাত যাব, হোলচেলাৰে আকৌ ৰিটেইলাৰৰ তাত দিব, ৰিটেইলাৰৰ পৰা কাষ্টমাৰৰ তাত যাব। তো আলটিমেটলি এই যে বস্তুবিলাক যে চেল হৈ আছে, সাপোজ এটা পানীৰ বটলৰ কথা কলো, এটা তোমালোকক মই চকলেটৰ কথা কলো, এটা বিস্কুটৰ পেকেটৰ কথা কলো, এই গোটেইবিলাক বস্তুতে এইটো প্ৰচেছ সদায় চলিব। মানে আলটিমেটলি বিস্কুটৰ পেকেটটো ফেক্টৰী, ইহঁতৰ তাত বিক্ৰী কৰিব ইহঁতৰ তাত, ইহঁতেহে কাষ্টমাৰ, লাষ্টত কাষ্টমাৰে কি কৰিব, কনজিউম কৰিব, কাষ্টমাৰে খাই পেলাব। এতিয়া ইয়াতে এই এটা বস্তুকে যে বাৰে বাৰে বিক্ৰী হোৱা বুলি কৈ আছো, ইয়াতে তোমালোকে দেখিবা এটা বস্তুৱে বাৰে বাৰে বিক্ৰী হৈ আছে, এনেকুৱা কুৱেশ্যন বিলাককে আমি কওঁ সাকসেসিভ সেলিং। সাকসেসিভ সেলিং মানে এটা বস্তু বাৰে বাৰে বিক্ৰী কৰিব। ঠিক আছে, মানে এনেকুৱা নহয় যে এটা বস্তু কাৰোবাক বিক্ৰী কৰিলে খতম, তেনেকুৱা নহয়। মই কাৰোবাক বিক্ৰী কৰিম, সেই মানুহজনে আকৌ বেলেগ এজনৰ তাত বিক্ৰী কৰিব, আকৌ সেই মানুহজনে বেলেগ এজনৰ তাত বিক্ৰী কৰিব, সেইটোকহে আমি কওঁ সাকসেসিভ সেলিং। তো ইয়াতে আমাৰ কথাবিলাক এনেকুৱা, এক্সামত তোমালোকক ক'ব যে এটা যিকোনো এটা বস্তুৰ কথা ক'ব পাৰে, সেই বস্তুটো ইয়াতে তোমালোকক ফেক্টৰী, হোলচেলাৰ এইবিলাক নক'বও পাৰে, তোমালোকক মানুহৰ নাম ক'ব পাৰে। তোমালোকক ক'ব পাৰে যে এই নামৰ এজন মানুহ আছে, সাপোজ অমল কৈ দিলে যে অমলে এটা বস্তু এটা বিমলৰ তাত বিক্ৰী কৰিছে। ঠিক আছে, অমলে এটা বস্তু এটা বিমলৰ তাত বিক্ৰী কৰিলে, মোবাইল ফোনৰ কথা ক'লে, বিমলে কি কৰিলে, সেই একেটা মোবাইল ফোন চম্পকৰ তাত বিক্ৰী কৰিছে, চম্পকে কি কৰিলে, আকৌ সেই একেটা মোবাইল ফোন ডিম্পলৰ তাত বিক্ৰী কৰিছে। আলটিমেটলি আমাক তেনেকে মানুহৰ নাম দি দিব পাৰে, আমাক কেতিয়াবা এইবিলাক ফেক্টৰী, হোলচেলাৰ এইবিলাকো ক'ব পাৰে, কেতিয়াবা আমাক ডাইৰেক্টলি কিছুমান সেই দিব পাৰে, ভেৰিয়েবল দি থৈ দিব পাৰে যে এক্স নামৰ মানুহজনে ৱাই তাত বিক্ৰী কৰিছে, ৱাই জেডৰ তাত বিক্ৰী কৰিছে। মানে আলটিমেটলি তোমালোকে এইটো কুৱেশ্যনৰ মডেলটো যদি চোৱা, ইয়াতে কি হয়, এটা বস্তু এটা বাৰে বাৰে চেল হৈ থাকে, প্ৰথমতে বিক্ৰী কৰিব, তেন আকৌ এইটো। ঠিক আছে, লজিক বুজি পালা? অকে, ইয়াতে আমাক কি ক'ব, ইয়াতে আৰু কিছুমান কথা ক'ব এডিশ্যনেলি, আমাক ক'ব যে প্ৰথমতে এই মানুহজনে যেতিয়া ছেকেণ্ড মানুহজনৰ তাত বিক্ৰী কৰিব 10% লাভত বিক্ৰী কৰিছে। প্ৰথম মানুহজনে বা ফেক্টৰীৰ পৰা হোলচেলাৰ যেতিয়া বিক্ৰী কৰিছে 10% লাভত বিক্ৰী কৰিছে। হোলচেলাৰে কি কৰিছে, ৰিটেইলাৰৰ তাত যেতিয়া বিক্ৰী কৰিছে 5% লাভত বিক্ৰী কৰিছে। ঠিক আছে, 5% প্ৰফিটত। ওকে, 5% প্ৰফিট। আৰু ৰিটেইলাৰে কি কৰিছে, ৰিটেইলাৰে কাষ্টমাৰৰ তাত বিক্ৰী কৰিছে 20% প্ৰফিট। আমি সকলোৱে জানো যে খুচুৰা দামত বস্তু এটা বিক্ৰী কৰিলে সকলোতকৈ বেছি লাভ হয়। ওকে, খুচুৰা দামত বিক্ৰী কৰিলে সকলোতকৈ বেছি লাভ হয়, তো সেইকাৰণে আমি কৈ দিলো যে ফেক্টৰীৰ পৰা কি হৈছে, হোলচেলাৰৰ তাত বিক্ৰী কৰিছে 10% প্ৰফিটত, হোলচেলাৰে কি কৰিছে, ৰিটেইলাৰৰ তাত বিক্ৰী কৰিছে 5% প্ৰফিটত, ৰিটেইলাৰে কি কৰিছে, কাষ্টমাৰৰ তাত বিক্ৰী কৰিছে 20% লাভত। ওকে, এইখিনি কাম হৈ গ'ল, 20% লাভত বিক্ৰী কৰিছে। এতিয়া কথাটো হ'ল ইয়াৰে পৰা আমি যদি ফ'কাছ কৰো, আমি দেখা পাম আমাক এতিয়া লাষ্টত চাপোজ কৈ দিলে যে কাষ্টমাৰে সেই বস্তুটো 500 টকাত কিনিছে, কাষ্টমাৰে কিমান টকাত কিনিছে, ₹500, 500 টকা কাষ্টমাৰজনে পে কৰিছে। আমাক এতিয়া ক'ব, আমাক এতিয়া কুৱেশ্যনে সুধিব যে ফেক্টৰীত বস্তুটোৰ দাম কিমান আছিলে, ফেক্টৰীত বস্তুটোৰ কিনা দাম কিমান আছিলে। আমাক ক'ব পাৰে যে হোলচেলৰ দোকানীজনে কিমান টকাত বস্তুটো কিনিছিল, বা আমাক ক'ব পাৰে ৰিটেইলাৰৰ দোকানীজনে কিমান টকাত কিনিছিল, বা আমাক এনেকুৱাও ক'ব পাৰে যে ফেক্টৰীৰ মানুহজনে কিমান টকাত বিক্ৰী কৰিছিল। আমাক এইটোও ক'ব পাৰে যে হোলচেলৰ দোকানীজনে কিমান টকাত ৰিটেইলাৰৰ তাত বিক্ৰী কৰিছিল। লগতে ৰিটেইলাৰৰ দোকানীজনে কাষ্টমাৰৰ তাত কিমান টকা বিক্ৰী কৰিছে সেইটো বাৰু নুসুধে, কাৰণ সেইটো দিয়াই আছে কুৱেশ্যনত 500 টকা। আকৌ এবাৰ ৰিভাইণ্ড কৰি আছো দেই, এইখিনি কথা আকৌ এবাৰ কৈ আছো, ভালদৰে শুনি লোৱা। এইবাৰ যেতিয়া কম মই এইবাৰ কমপ্লিট কৰিম, নেক্সট টাইম আমি ডাইৰেক্টলি কুৱেশ্যন সলভ কৰা পিনে যাম। প্ৰথমতে যেতিয়া এটা বস্তু বাৰে বাৰে বিক্ৰী কৰা হ'ব সেইটোক কয় সাকসেসিভ সেলিং। হ'ল সেকেন্ড লাইনটো হৈছে, ইয়াতে আমাৰ এটা বস্তু বাৰে বাৰে বিক্ৰী হ'ব, বুজি পালো। আমাক এক্সামত এনেকুৱা পাৰ্চেন্টেজ দিয়া থাকিব যে প্ৰথম মানুহজনে 10% লাভ কৰিছে, ছেকেণ্ড মানুহজনে ইমান লাভ কৰিছে, থাৰ্ড মানুহজনে ইমান লাভ কৰিছে, পাৰ্চেন্টেজ দিয়া থাকিব, বেলেগ নাথাকে পাৰ্চেন্টেজ অকল কুৱেশ্যনত, যে প্ৰথম মানুহজনে ছেকেণ্ড জনৰ তাত বিক্ৰী কৰিছে 10% লাভ,
ছেকেণ্ড জনে থাৰ্ড তাত বিক্ৰী কৰিছে 5% লাভ, কেতিয়াবা লোকচান বুলি ক'ব। এনেকুৱা কোনো ধৰা বন্ধা কথা নাই যে গোটেইকেইটা লাভে হ'ব লাগিব, লোকচানো হ'ব পাৰে। যে প্ৰথম মানুহজনে 10% লাভত বিক্ৰী কৰিলে, ছেকেণ্ড মানুহজনে 20% লোকচানত বিক্ৰী কৰিছে, হ'ব পাৰে, একো ডাঙৰ কথা নহয়। ঠিক আছে, ছেকেণ্ড মানুহজনে 20% লোকচানত বিক্ৰী কৰিছে, থাৰ্ড মানুহজনে আকৌ লাভত বিক্ৰী কৰিছে, হ'ব পাৰে, একো ডাঙৰ কথা নহয়। ঠিক আছে, এতিয়া এইখিনি বাৰু বুজিলো যে পাৰ্চেন্টেজ দিয়া থাকিব, ইয়াতে প্ৰফিট লছ এইবিলাক দিয়া থাকিব। নেক্সট কি ইম্পৰ্টেন্ট বস্তু, নেক্সট ইম্পৰ্টেন্ট বস্তু, এই যিকেইটা মানুহ আছে ইয়াতে 4টা মানুহ থাকিব বা 3টা মানুহ থাকিব, কুৱেশ্যনৰ ওপৰত ডিপেণ্ড কৰিব। তো ইয়াতে যে মানুহ আছে, এই মানুহকেইটাৰ কোনোবা এটা মানুহৰ কিনা দামটো আমাক দিয়া থাকিব, কোনোবা এজনৰ হয়তো আমাক দিব পাৰে যে ফেক্টৰীৰ বস্তুৰ কিনা দাম আছিলে ইমান, হয়তো ক'ব পাৰে হোলচেলাৰৰ মানুহজনৰ কিনা দাম ইমান, ৰিটেইলাৰ মানুহজনৰ কিনা দাম ইমান, আৰু কাষ্টমাৰ জনৰ কিনা দাম ইমান। এতিয়া এই স্পেচিফিক কুৱেশ্যনটোত আমাক কাষ্টমাৰৰ কিনা দামটো দিয়া আছে, যে কাষ্টমাৰে কিমান টকাত কিনিছে, 500 টকাত কিনিছে, কাষ্টমাৰে 500 টকাত কিনিছে। ওকে, আমাক কাষ্টমাৰটো দিয়া আছে, আমাক কোনোবা এটাহে দিব, এই 4জন মানুহৰ আমাক কোনোবা এটা বস্তু দিয়া থাকিব যে কিমান টকাত কিনিছে বা কিমান টকাত বিক্ৰী কৰিছে। আমাক যদি কয় যে হোলচেলাৰ মানুহজনে কিমান টকাত বিক্ৰী কৰিছে, মানে আমি ক'ত লিখিম, ইয়াতে লিখিম। ঠিক আছে, মানে কথাটো এনেকুৱা, হোলচেলাৰ মানুহজনে যিমান টকাত বিক্ৰী কৰিব সেইটো ৰিটেইলাৰৰ কাৰণে কি হ'ব, কিনা দাম হ'ব ন। ফেক্টৰীৰ মানুহে যিমান টকাত বিক্ৰী কৰিব সেইটো বেচা দামটো, ফেক্টৰীৰ কাৰণে যিটো বেচা দাম হোলচেলৰ কাৰণে সেইটো কিনা দাম। ক্লিয়াৰ, ফেক্টৰীৰ কাৰণে যিটো বেচা দাম হোলচেলৰ কাৰণে সেইটো কিনা দাম। ওকে, তো ফেক্টৰীৰ কাৰণে বেচা দাম, হোলচেলৰ কাৰণে কিনা দাম, ঠিক তেনেদৰে ৰিটেইলাৰৰ কাৰণে যিটো কিনা দাম হোলচেলৰ কাৰণে এইটো বেচা দাম, কাষ্টমাৰৰ কাৰণে যিটো কিনা দাম, মোৰ কাৰণে 500 টকাটো কিনা দাম, হয়নে, কিন্তু ৰিটেইলাৰৰ কাৰণে কি এইটো বেচা দাম। আমি যদি দোকানত কিবা এটা বস্তু কিনো, মই যদি এপেকেট বিস্কুট এটা কিনো, 10 টকীয়া বিস্কুট এপেকেট কিনিলো, সেইটো 10 টকাটো মোৰ কাৰণেহে কিনা দাম, দোকানীজনৰ কাৰণে কি সেইটো বেচা মূল্য, হয়নে কথাটো। তো এইখিনি কথা, তো আমাক কুৱেশ্যনত কিবা নহয় কিবা এটা ইয়াতে দিয়া থাকিব, কোনোবা এজন মানুহৰ হয়তো কিনা দাম নহলে বেচা দাম দিয়া থাকিব। হল, এতিয়া আমাক এইটোতে দিয়া আছে যে কাষ্টমাৰ জনৰ কিনা দাম 500 টকা, এনেকৈ নকৈ পেলাই আমাক এনেকৈও ক'ব পাৰে যে ৰিটেইলাৰ জনৰ বেচা দাম 500 টকা, আমাক এইটোও ক'ব পাৰে ৰিটেইলাৰ জনৰ বেচা দাম 500 টকা বুলিও আমাক ক'ব পাৰে। তো আমি দুইটাৰ কাৰণে সাজু হৈ থাকিম। ঠিক আছে, যিয়ে নকওক কিয় আমি লগে লগে গম পাই যাম যে বেচা দাম ক'লেও কাৰ কথা কৈছে, কিনা দাম ক'লেও কাৰ কথা কৈছে। এতিয়া বাৰু এইখিনিলৈকে বাৰু ক্লিয়াৰ, এইখিনি বুজি পালো যে কি কি ইয়াতে য'ত থাকিব পাৰে। নেক্সট আমি সলভ কেনেকৈ কৰিম, এতিয়া কথাটো হ'ল সলভ কৰাৰ কাৰণে আমি কি কৰিম, আমি এইটো কুৱেশ্যন সলভ কৰাৰ কাৰণে প্ৰথমতে পাৰ্চেন্টেজত সলভ কৰিম। পাৰ্চেন্টেজত মানে আমি ইয়াতে ধৰি লম, পাৰ্চেন্টেজটো ধৰি লৈ পেলাই চিৰিয়েলি সলভ কৰি যাম। কেনেকে চাবা দেই, মই কি ক'ম যে ফেক্টৰী যিটো একদম প্ৰথমত থাকিব সেই মানুহজনৰ কিনা দাম 100%, একদম প্ৰথমতে যিজন মানুহ আছে ন তাৰ কিনা দাম 100%। এতিয়া এইজন মানুহৰ কিনা দাম যদি 100% হয়, ইয়াৰে কি কৈছে হোলচেলাৰৰ তাত বিক্ৰী কৰোতে কিমান পাৰ্চেন্ট লাভ হ'ব, 10% লাভত বিক্ৰী কৰিব। 100% আছিলে কিনা দাম, 10% প্ৰফিট, মানে কিমান হ'ব 110%। বুজি পালা, তো 110% হৈছে হোলচেলাৰৰ কিনা দাম, হল নে নাই। পাৰ্চেন্টেজত গোটেইকেইটা ওলাই দিম, বাকী আমি বেলেগ মাথা নামাৰো, আমি পাৰ্চেন্টেজত গোটেইখিনি ওলাই দিম। তো ইয়াতে আমি দেখিলো 100% হৈছে বস্তুটোৰ ফেক্টৰীৰ কষ্ট প্ৰাইচ, কিনা দাম। হোলচেলাৰৰ কিনা দাম কিমান হ'ব 110, কিয়, কাৰণ 10% লাভত ফেক্টৰী বিক্ৰী কৰিব। এইটো হৈছে 110টো ফেক্টৰীৰ কাৰণে বেচা দাম, হোলচেলৰ কাৰণে কিনা দাম, যিটো লজিক মই এতিয়া দোকানৰ কথা কৈছো, দোকানীৰ পৰা আমি এতিয়া বিস্কুট কিনো তেতিয়া। তাৰ পাছত আমাক কি কৈছে, হোলচেলাৰে 5% লাভত ৰিটেইলাৰক দিব, 5% লাভ। এতিয়া মেক্সিমাম ষ্টুডেণ্টে ইয়াতে ভাবিব যে ইয়াতে 115% আহিব, কিন্তু একদম নহয়, ইয়াতে 115 নাহে। ইয়াতে কি আহিব, ইয়াতে আমি কি কৰিব লাগিব, এই যিটো ইয়াতে 110% আছে তাৰ 5% বঢ়াব লাগিব, মানে 110 আছে ন, এইটো 110ৰ 5%, এইটো কেলকুলেট কৰা প্ৰথমতে। 110ৰ 5% মানে কি, 110 পূৰণ 5%, মানে 5/100, ইয়াতে 0 0 কাট হৈ গ'ল, 11 5 গুণ কিমান 55, তলৰ 10 আছে, দশমিক আহি গ'ল 5.5। মানে এই যোনটো হোলচেলাৰে কিনিছিল কিমান টকাৰ, 110 টকাত, সেই 110 টকাৰ তুলনাত 5% লাভ, আৰু সেই 110ৰ 5% মানে কিমান 5.5। বুজি পালা কি কৈছো, 110ৰ 5%, তাৰ মিনিংটো হৈছে 5.5, আৰু 5.5 মানে আমি ইয়াতে কি কম, আমি ইয়াতে কম মানুহজনৰ, চোৱা 110 টকা আছিলে কিনা দাম, যদি 5.5 টকা বেছি দামত বিক্ৰী কৰে মানে কিমান হ'ব 115.5%। বুজি পালা, বুজি পালা, আকৌ এবাৰ ৰিভাইড কৰি আছো, 110 টকা হৈছে হোলচেলাৰৰ কিনা দাম, ইয়াৰে তুলনাত 5 টকা লাভ হ'ব। এতিয়া আগতে আছিলে ফেক্টৰী কিনা দাম 100 টকা, তো তাৰ তুলনাত 10 টকা বাঢ়িলে 110 হ'ব, ঠিকে আছে, কিন্তু 110ৰ তুলনাত 5% বাঢ়িলে
5 টকা নাবাঢ়ে 5.5 টকা বাঢ়িব যদি আমি 110ৰ তুলনাত চাওঁ ন 110ৰ তুলনাত 5% অৰ্থটো 5 নহয় 5.5 এইটো কেনেকৈ ক্যালকুলেট কৰিলো সকলো চাই থৈ দিয়া এইটো হৈছে ক্যালকুলেশন কৰা টেকনিক আমি ইয়াতে গম পাই গলো 115 হ'ব কাৰণ 110 টকাটো কিনা দাম ন হোলসেলৰ কাৰণে হোলসেলৰ দোকানীজনৰ কাৰণে এইটো কিনা দাম তাৰ লগত 5% লাভ 5% লাভ মানে 5.5 টকা বেছি দামত 5.5 টকা লাভ হ'ব লাগিব তো অৰ্থাৎ 5.5 টকা এটা যোগ কৰি দিম 115.5 টকা হ'ব ইয়াৰে পাছত কি কৈছে 20% লাভ এনে 20% লাভ মানে কি 20% মানে ইয়াতে কি 20 টো যোগ কৰিবা নেকি নহয় এই গোটেইখিনিৰ 20% বুজি পালা ইয়াতে যেনেকৈ ক্যালকুলেট কৰিছো তো এইটো কি হ'ব এইটো আমি ক্যালকুলেট কৰি মই ইয়াতে দেখাই দিছো আকৌ এবাৰ তো প্ৰসেসটো একদম সেমে হয় তো আমি ইয়াতে লিখিম 115.5ৰ 20% বুজি পালা এটা এইখিনি ক্যালকুলেট কৰিলে 115.5 পূৰণ 20% মানে কি 20/100 ঠিক আছে 20/100 এটা তোমালোকে দেখিবা শূন্যটো উপৰে গুচাই দিলো দশমিকটো উঠি গল 1155 হলে 1200 2200 2310 টকা হ'ব চাগে most probably 2310 divided by 100 আছে ডাবল জিৰো কাট কৰিলে এটা জিৰো আহি গল কিবা ভুল হৈ আছে ন কিবা ভুল ক্যালকুলেশন মিস্টেক হৈ আছে তো আমি যদি এইখিনি ক্যালকুলেট কৰো জিৰো কাট খাই গল দেন আকৌ এটা জিৰো আছে 115 দেখোন কিমান হ'ব 230 231 231 হৈ গল আমাৰ এইটো আৰু এটা আছে ন 23.1 ঠিক আছে তো 23.1 হ'ব 23.1% অৰ্থাৎ যদি ৰিটেইলাৰৰ যদি 20% লাভ হ'ব লগা হয় তেতিয়াহলে আমাৰ এনসাৰটো আহিব 23.1 টকা বেছি দামত বিক্ৰী কৰিব লাগিব তো 115ৰ লগত 23.1 টকা এটা যোগ কৰি দিয়া 23 পাছে কিমান হ'ব 23 পাছে 28 39 139.6 তো ইমান শতাংশ হৈ গল ঠিক আছে ইমান শতাংশ হৈ গল তো আমি গম পাই গলো যে ৰিটেইলাৰে যদি 20% লাভত বিক্ৰী কৰে মানে কাস্টমাৰৰ কিমান টকা বিক্ৰী কৰিব 139.6 টকা ঠিক আছে 139.6 টকা তো এইটো হৈছে আমাৰ পার্সেন্টেজত সলভ কৰা টেকনিক এটা তোমালোকৰ লাগি আছে যে এক্সামতো ইমান ক্যালকুলেশন কৰিব লাগিব নেকি একদম নালাগে এক্সামত কোৱেশ্চন বিলাক ইমানে ধুনিয়াকৈ ডাটা বিলাক মিলাকৈ দিয়ে এক্সামত আমাৰ ক্যালকুলেশন বিলাক খুব ধুনিয়া হৈ যায় খুব ধুনিয়াকৈ আমাৰ গোটা গোটা সংখ্যা আহিব দশমিকলৈকে নাযায় মানে ঠিক আছে এটা মই ইয়াতে গোটেই ডাটা বিলাক ইয়াতে মিলা নাই 10% 5% 20% এইবিলাক মিলা নাই যদি এটা মিলিলে হেতেন এটা আমাৰ ধুনিয়া ধুনিয়া আনসাৰ আহিলেতেন বুজি পালা তো এক্সামৰ কাৰণে তোমালোকে মেথডটোৰ ওপৰত ফোকাস কৰা মেথডটো ভালদৰে চাই থৈ দিয়া বাকি তোমালোকে নিশ্চয় সলভ কৰিব পাৰিবা কেৱল তোমালোকে মনত ৰাখিব লাগে ইয়াতে যে এইটো কোৱেশ্চনটো হয় কেনেকুৱা কোৱেশ্চনৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা আমি কেনেকৈ গম পাম যে এইটো সাকসেসিভ সেলিংৰ কোৱেশ্চন সেকেন্ড পইণ্ট ইয়াতে আমি এই পার্সেন্টেজ খিনি কেনেকৈ কৰিম পার্সেন্টেজ সলভ কৰিব জানিব লাগে আমি ইয়াতে প্ৰথমটো 100% বুলি ধৰি লম কিনা দাম তাৰ পিছত 10% লাভ কৈছে 110 ধৰিলো 5% লাভ মানে ইয়াৰে 5% ঠিক আছে ইয়াৰে 5% লাভ 110ৰ 5% এটা বেছি তো এইটো সলভ কৰাৰ কাৰণে আৰু এইটো তোমালোকে এপ্ৰোচ লব পাৰিলাহেঁতেন এটা এপ্ৰোচ আৰু এটা দেখাই দিছো মই এইটো এপ্ৰোচ ললে আৰু বেছি ভাল হলহেঁতেন তোমালোকৰ বেছি এটা কনফিউজিং একদমেই নাথাকে তো আমাক যেতিয়া ক'ব ন যে এই হোলসেলাৰৰ 5% লাভ ইয়াৰে মিনিংটো হৈছে ইয়াৰে অৰ্থটো এনেকৈ ক'ব পাৰি যে 110 যিটো আছে ন এই 110 ইয়াৰে 110ৰ 5% প্ৰফিট ন 5% লাভ মানে কি 5% লাভ মানে 105 105% এইটো এইটো তোমালোকে সলভ কৰি দিয়া এইটো সলভ কৰি দিয়া এইটো সলভ কৰি দিলেও তোমালোকৰ 115.5 আহিব ঠিক আছে 110ৰ 105% 105% লাভ তাৰপিছত কি কৈছে তাৰপিছত কৈছে 20% লাভ মানে এই যিটো আছে ন 115.5 আছে এইটোৰ 20% লাভ ন 20% লাভ মানে 120% 20% লাভ মানে 120% আৰু এইখিনি সলভ কৰিলে তোমালোকে 138 পাই যাবা ঠিক আছে এইটো হৈছে আমাৰ যেতিয়া আমাক কৈছে 5% লাভ আমি এইটোৰ 5% আৰু এইটো যদি তুমি চোৱা ইয়াৰে পৰা 110 কেনেকৈ আহিল তো এই ক্ষেত্ৰত আহিব 100 এই যিটো দাম আছে ন 100ৰ 10% লাভ ন মানে 110% 110% তো ইয়াতে যদি আমাক লাভ নকৈ পেলাই লোকচান কলে হয় আমি এইটো 110 নিলিখি পেলাই কমাই দিলো হয় আমাক ইয়াতে যদি 5% লাভ নকৈ পেলাই মোক যদি 5% লোকচান কলে হয় মই ইয়াতে কি লিখিলোহেঁতেন মই লিখিলোহেঁতেন 110ৰ 95% 95% ঠিক আছে যদি লোকচান কলে হয় আমাক এতিয়া লাভ কৈছে কাৰণে মই 105 লিখিছো ইয়াতে মোক 20% লাভ নকৈ পেলাই যদি লোকচান কলে হয় মই কি লিখিলো 80% ইমানৰ 80%
বুজি পালা এইটো হৈছে ওৱান লাইনাৰ টেকনিক তো এইটোত তোমালোকে যেতিয়া পাৰ্চেন্টেজ খিনি সলভ কৰিব জানিবা এতিয়া এইটো এটা পাৰ্চেন্টেজ আছে এইটো এটা পাৰ্চেন্টেজ এইটো এটা পাৰ্চেন্টেজ এইটো এটা পাৰ্চেন্টেজ চাৰিটা পাৰ্চেন্টেজ আছে তাৰ ভিতৰত আমাক এক্সামত কি দিয়া আছে চাব লাগে এক্সামত মই এতিয়া এইটো কুৱেশ্যনৰ ক্ষেত্ৰত কৈছিলো যে ৰিটেইলাৰৰ বেচা দাম কিমান 500 টকা এইটো কৈছিলো ন যে ৰিটেইলাৰ যিজন দোকানী আছে তাৰ বেচা দাম কিমান 500 ৰিটেইলাৰৰ বেচা দাম মানে কি কাস্টমাৰৰ কিনা দাম মানে এই যোনটো 138.6% আছে এইটো কাৰ সমান হ'ব এইটো সমান চিন দি পেলাই মই লিখিলো হেতেন 500 টকাৰ সমান বুজি পালা এই বস্তুটো কাৰ সমান 500 টকাৰ সমান যদি এইটো বস্তু 500 টকাৰ সমান হয় ইয়াৰে পৰা তোমালোকে 1% উলিয়াব পাৰিবানে নিশ্চয় পাৰিবা ইয়াৰে পৰা তোমালোকে 1% উলিয়াব লাগে 1%ৰ ভ্যালু যদি ওলাই যায় তেতিয়াহলে আমাক ইয়াতে যিয়ে উলিয়াব নিদিয়ক আমি সব উলিয়াব পাৰিম আমি যদি এবাৰ 1% ওলাই দিও যে 1%ৰ ভ্যালু কিমান 1% মানে কিমান তাৰপিছত আমাক যদি হোলসেলাৰ উলিয়াব দিয়ে আমি 110% ওলাম যদি আমাক ৰিটেইলাৰ উলিয়াব দিয়ে আমি 115.5% ওলাম যদি আমাক ফেক্টৰীত কিমান টকা খৰচ হৈছে সেইটো উলিয়াব দিয়ে আমি 100% উলিয়াম ঠিক আছে আমি এতিয়া লাষ্টত সেইখিনি জাস্ট কম্পেয়াৰ কৰিব লগা বাকি থাকে ওকে এইটো হৈছে আমাৰ সাকসেসিভ সেলিংৰ কনসেপ্ট এইখিনি জানিলে সাফিসিয়েন্ট হয় এইখিনি ধুনিয়াকৈ চাই থৈ দিয়া যদি কাৰোবাৰ কিবা কনফিউজন থাকে কমেন্ট বক্সত নহলে মোৰ টেলিগ্ৰাম চেনেলত তোমালোকে মেসেজ কৰিবা একদম চিন্তা কৰিব লগা নাই নিশ্চয় বুজি পাবা আৰু বাকি আমাৰ নেক্সট কি আছে নেক্সট আছে আমাৰ এতিয়া টাইম ষ্টুডেন্ট ডিসটেন্স বাৰু এটা কাম কৰো ক্লাসটো বেছি দীঘলীয়া নকৰো টাইম ষ্টুডেন্ট ডিসটেন্সটো বৰ্তমানৰ কাৰণে পজ থাকক আমি নেক্সট ক্লাসত কন্টিনিউ কৰিম কাৰণ টাইম ষ্টুডেন্ট ডিসটেন্স আৰু আমি ইচ্ছা কৰিলে তাৰ লগত আমি এটা ৰিজনিংৰ দুটা চেপ্টাৰ একেলগে আমি কমপ্লিট কৰিব পাৰিম তো নেক্সট ক্লাসত আমি আজি 2 তাৰিখ তো 2 তাৰিখে তোমালোকে এইখিনি কমপ্লিট কৰা 2 জুন এন অহাকালি আমি যেতিয়া আলোচনা কৰিম 3 জুনত 3 জুনত আমি আলোচনা কৰিম টাইম ষ্টুডেন্ট ডিসটেন্স গোটেই চেপ্টাৰটো টাইম ষ্টুডেন্ট ডিসটেন্সৰ 5টা টপিক আছে তাৰ পিছত আমি আলোচনা কৰিম ব্লাড ৰিলেশন ঠিক আছে ব্লাড ৰিলেশন আলোচনা কৰিম আৰু লগতে আমি ৰেংকিং এৰেঞ্জমেন্ট ঠিক আছে ৰেংকিং এই তিনিটা চেপ্টাৰ আমি কমপ্লিট কৰিম তাৰপিছত আমাৰ বহুত বেছি নাথাকে ঠিক আছে 4 তাৰিখলৈকে হৈ যোৱাৰ সম্ভাৱনা খুব বেছি আছে তো 4 তাৰিখে লাগিলে অলপমান দীঘলীয়া ক্লাছ এটা লৈ দিম হয়নে 2 ঘন্টা 3 ঘন্টা মানৰ ক্লাছ এটা লৈ দিম মাৰাথন টাইপৰ তো 4 জুনৰ দিনাখন আমি কমপ্লিট কৰাৰ প্ল্যান আছে কিমানখিনি আগবাঢ়ো চাই লওঁ 4 জুনত আমাৰ মেইনলি থাকিব মেনচুৰেশনটো মই আগতে কৰাই দিম কাৰণ সেইটো খুব ইম্পৰ্টেন্ট চেপ্টাৰ হয় লগতে এলজেব্ৰা মেনচুৰেশন এলজেব্ৰা আৰু কোৱাড্ৰেটিক ইকুৱেশন একেলগে ঠিক আছে মেনচুৰেশন নহব বাৰু এটা কাম কৰিম আমি এইটো বেষ্ট হ'ব আমি জিওমেট্ৰি আলোচনা কৰিম জিওমেট্ৰি মেনচুৰেশন আৰু লগতে ট্ৰিগনোমেট্ৰি এই তিনিটা চেপ্টাৰ মানে কানেকশন আছে ঠিক আছে এনেই মানে খেলি মেলিকৈ পঢ়িলে দিগদাৰ হ'ব আমি এটা কাম কৰিম আমি নেক্সট ক্লাছত জিওমেট্ৰি লগতে আমি আলোচনা কৰিম মেনচুৰেশন আৰু লগতে আমি আলোচনা কৰিম ট্ৰিগনোমেট্ৰি ঠিক আছে এই তিনিটা চেপ্টাৰ আমি নেক্সট ক্লাছত কন্টিনিউ কৰিম আৰু এনেকুৱা নহয় যে বহুত কিবা কিবি ডেফটলৈকে যাম নাযাওঁ এক্সামত যিখিনি আহে এক্সামত কুৱেশ্যন সলভ কৰিব পৰা কাৰণে আমাক যিমানখিনি নলেজ লাগে আমি সেইখিনিয়ে চাম তাতকে বেছি নাচাওঁ কাৰণ তাতকে বেছি উস্তাদি মাৰি লাভ নাই এক্সামৰ এই দুদিন আগত যিখিনি ইম্পৰ্টেন্ট সেইখিনি চাই পেলাই খতম কৰিম আশা কৰো ভাল লাগিল যদি ভাল লাগিছে লাইক কৰিবলৈ নাপাহৰিবা আৰু সকলোকে লগ পাম নেক্সট ক্লাছত থেংক ইউ এণ্ড বাই বাই